নমস্কাৰ পৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু আজি আমি বিষয়বস্তু বাছি লৈছো নিৰ্বাচন কাৰণ নিৰ্বাচনক লৈ যেহেতু আমি আমাৰ আলোচনা অব্যাহত ৰাখিছো বিগত কিছুদিনৰ পৰা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজনৈতিক নেতাসকল পদুলিয়ে পদুলিয়ে ভোট ভিক্ষা কৰিছে জনপ্ৰতিনিধিয়ে ইস্যু অবিহনে কিন্তু এবাৰ ভোটাৰৰ কাষ চাপিছে ৰাজনৈতিক নেতাসকল প্ৰতিশ্ৰুতি আবেগৰ ঢল বয় নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল ৰাজনৈতিক দলৰ কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে এবাৰ বিশেষভাৱে কোনো ধৰণৰ ইস্যু লোৱা নাই কোনো এটা ৰাজনৈতিক দলে আমি দেখিবলৈ পাইছো বা আমি বিভিন্ন স্থানত যেটা বাতৰি সংগ্ৰহৰ বাবে গৈছো তেতিয়া দেখিবলৈ পাইছো যে ৰাইজৰ সমস্যা ইটোৰ পাছত হিটুকৈ আছে বিভিন্ন ঠাই অনুযায়ী সমস্যা অনেক আছে বিশেষকৈ আমি যেটা দেখিছিলো যে চাহ মজদুৰ সকলৰ চাহ শ্ৰমিক সকলৰ যথেষ্টখিনি সমস্যা তেওঁলোকৰ আছে তেওঁলোকে জনাইছিলে আমাক এই সন্দৰ্ভত কাৰণ তেওঁলোকে কৈছিল যে বিনামূলীয়া চাউল তেওঁলোকক দিয়া হৈছে চেনি তেওঁলোকক দিয়া হৈছে মোবাইল ফোন তেওঁলোকক দিয়া হৈছে কিন্তু তেওঁলোকক বিনামূলীয়া বস্তু নালাগে তেওঁলোকক লাগে মাথু যি দৈনিক মজুৰি সেই মজুৰি যাতে তেওঁলোকৰ বৃদ্ধি কৰি দিয়ে গতিকে তেওঁলোকে মাথু হিয়া বিচাৰিছে ঠিক তেনে ধৰণে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিলে যে যেনে ধৰণে প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ৰাস্তাঘাট নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিশ্ৰুতি বন্যা বুৱা হৈছিল বিভিন্ন ধৰণৰ কথা কোৱা হৈছিল কিন্তু যোগাযোগৰ ক্ষেত্ৰত বা যাতায়াতৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল হিয়াও ফুটুকাৰ ফেন হৈ পৰিল বিভিন্ন প্ৰান্তত এতিয়াও এনে ধৰণে বাহৰ দলং হাজি নিজে নিৰ্মাণ কৰি লক্ষণীয় কথা যে এখন গাঁওবাসীয়ে নিজে নিৰ্মাণ কৰি লয় এইসমূহ দলং সেই দলংসমূহ কিন্তু বানপানীৰ সময়ত উটি যায় কিন্তু সেই দলংসমূহ পুনৰ এবাৰ নিৰ্মাণ কৰা নহয়গৈ বা চৰকাৰে সেই ক্ষেত্ৰত কথা দিয়ে বা প্ৰতিশ্ৰুতি দিয়ে প্ৰশাসনে প্ৰতিশ্ৰুতি দিয়ে কিন্তু কোনো তেওঁলোকে তৎপৰতা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায় এইবেলিও নিৰ্বাচনত এনে ধৰণৰ বহু প্ৰতিশ্ৰুতিৰ বন্যা পাব এনে ধৰণৰ বহু আঁচনিৰ কথা ঘোষণা কৰা হৈছে যিসমূহ ষ্টাৰ কেম্পেইনৰ লৈ ইতিমধ্যে যিসমূহ প্ৰতিশ্ৰুতি দিছে বা যেনে ধৰণৰ জনসভাত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰচাৰ অভিযানত নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে গতিকে এনে ধৰণে যিমানবোৰ কথা কোৱা হৈছে সেই কথাসমূহ সেই প্ৰতিশ্ৰুতিসমূহ কিমান দূৰ ফলপ্ৰসূ হ'ব সেয়া অনাগত সময়ত লক্ষণীয় হ'ব মই এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅত আছে কংগ্ৰেছৰ তৰফৰ পৰা সোলেন কলিতা ডাঙৰীয়া গতিকে আমি তেওঁৰ সৈতে আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছো ডাঙৰীয়া স্বাগতম জনাইছো আপোনাৰ ওচৰলৈ যাম আমাৰ সৈতে আৰু এগৰাকী অতিথি থাকিব কিন্তু এই মুহূৰ্তত আমি কিছু ৰাইজৰ সমস্যাৰ মাজলৈ যাম ৰোহিত আছে আমাৰ সৈতে ৰোহিত আপোনাৰ ওচৰলৈ আহিছো খুমটাইত আজি আপুনি উপস্থিত হৈছে গতিকে বহুতখিনি কথা আহি পৰিছে খুমটাইবাসী ৰাইজৰ মনৰ কথা আপুনি আমাক পুৱাৰ ভাগৰ পৰা জনাইছে মই এই মুহূৰ্তটো জানিব বিচাৰিম যে বিশেষকৈ দুটা কথা আহি পৰিছে দুটা সৈনিকলৰ কথা এটা আহি পৰিছে আৰু ফুটাকলৰ কথা আহি পৰিছে তেওঁলোকে বিচাৰিছে যাতে সেয়া পুনৰ এবাৰ উজ্জীৱিত হওক সেই সন্দৰ্ভত জানিব বিচাৰিম আপোনাৰ পৰা ৰোহিত হয় পাপৰি যেহেতু ক'ব লাগিব যে মই কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যি আচলতে খুমটাই সেই খুমটাইত আছো আৰু খুমটাইত দুটা ডাঙৰ সমস্যা যে ইয়াত যেহেতু আচলতে দুটাকৈ ইয়াত উদ্যোগ আছিল চেনিকল আৰু হুটাকল এই দুইটা উদ্যোগ মৃত্যু হোৱাৰ পিছত ইয়াত ৰাইজে দাবী জনাইছে যে তাত আচলতে এক বেলেগ হ'লেও উদ্যোগ স্থাপন কৰিব লাগে বা তেওঁলোকক পুনৰ জীৱিত কৰিব লাগে এই দাবী ৰাইজৰ আছে আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যিহেতু মই আছো খুমটাই যি আচলতে বাগান সেই খুমটাই বাগানৰ সমীপত মই আছো আৰু তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যেহেতু ইয়াতে এটা আছিল দাবী দুবি হুটাকল আৰু এটা আছিল চেনিকল দুইটা উদ্যোগ নোহোৱা হ'ল কি ক'ব এতিয়া আপোনালোকে কি বিচাৰে হয় সৰ্বপ্ৰথমে আমি আপোনালোকক ধন্যবাদ জনাইছো আৰু যেহেতুকে এতিয়া আমি দেখিছো অসমৰ আমাৰ বিশেষ কৰি আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত আমাৰ দাবী দুবি আৰু যিটো হুটাকল আছিলে বৰ্তমান একেবাৰে অচলা অৱস্থা আৰু ইয়াৰ কাৰণে ইয়াত যিমান আমাৰ মানে শ্ৰমিকসকলে নিয়োজিত হৈ আছিলে আজি এই শ্ৰমিকসকলৰ যিটো অৱস্থা তাক যদি আজি আমি দেখোঁ তেওঁলোকৰ ঘৰত আজি মানে পানীত হাঁহ নচৰা অৱস্থা আৰু সেইকাৰণে আমাৰ এটা দাবী আছে বিশেষ কৰি আমি চাহ মুক্তি সংগ্ৰাম সমিতিৰ স্বতন্ত্ৰ হিচাপে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অনতিপলমে আমাৰ এই যিটো বন্ধ হৈ থকা হুটাকলেই হওক বা দাবী দুবিৰ আমাৰ এই হুটাকলটো বা চেনিকলটো ইতিমধ্যে তেওঁলোকে মুকলি কৰি দিব লাগে আৰু যিসকল শ্ৰমিকে ইতিমধ্যে তেওঁলোকে নিজৰ কৰ্মসংস্থানৰ পৰা বঞ্চিত হৈছে তেওঁলোকক স্বনিয়োজিত কৰিব লাগে আৰু তেওঁলোকৰ বিগত যিমান দিন তেওঁলোকে বহি থাকিছিল সেই বহি থকা সময়ছোৱাৰ তেওঁলোকৰ ক্ষতিপূৰণ চৰকাৰে দিব লাগিব অন্যথা ইয়াৰ ওপৰত এক বৃহৎ মানে জংগী কি ক'ব আপুনি কি ক'ব হয় এইটো বিষয়ত লৈ মানে কি যিমানখিনি শ্ৰমিক আছিলে চব নিবনুৱা মানে এতিয়া চব ভাগি পৰিছে হাজিৰা কৰি খাবলগীয়া হৈছে সেইখিনিত শ্ৰমিকক এতিয়া আকৌ সংস্থাপন দিব লাগে এবাৰ নিৰ্বাচন পালেহি প্ৰতিনিধিজন আহিব তেওঁ ভোট বিচাৰিব প্ৰতিশ্ৰুতি দিব প্ৰতিশ্ৰুতি পূৰণ কৰে নকৰে এইবিলাক চব ভেকু ভাওনা এজিপি হওক বা বিজেপি হওক বা কংগ্ৰেছ হওক এইবিলাক চব ভেকু ভাওনা সিহঁতি কোনো ধোৱা তুলসীৰ পাত নহয় চব অকল ভোট বেংক হিচাপে আমাৰ শ্ৰমিকক ব্যৱহাৰ কৰে আৰু বছ জিকাৰ পিছত চব পাহৰি যায় বহুতখিনি প্ৰতিশ্ৰুতি দিয়ে এইটো কৰিম নাই খুমটাইবাসীয়ে কি বিচাৰিব এতিয়া খুমটাইবাসীয়ে যিটো তাহাঁতক বিবেক ভোট আছে সেইটো সিহঁতক দিবই কিন্তু এইটো নহয় যে কংগ্ৰেছক দিব বা বিজেপিক দিব এইটো নহয় কিন্তু সিহঁতৰ যিটো বিবেক ভোট আছে সেইটো দিব মূল সমস্যা হৈ গ'ল ইয়াৰ যি আচলতে দাবী দুবি হুটাকল আছিল কি ক'ব আপুনি
মানে যিটো দাবী হুতাকল আৰু যিটো চেনিকেলৰ মানে কি আমাৰ এটা যিটো সমস্যা লৈ আপোনালোকে আমাক কুৱেশ্যন কৰিছে আমি এটা কথা ক'ব বিচাৰোঁ যে যোৱা লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰখনে বিশেষকৈ ৰাইজৰ ভোট আকৰ্ষণ কৰিবৰ কাৰণে তেখেতসকলে কৈছিলে যে আমি সত্তাত আহোঁ আমি চৰকাৰত আহোঁ আমি চেনিকল আৰু হুতাকল মানে পুনৰ আমি আৰম্ভ কৰিম গতিকে আমি এই 5 বছৰ দেখিলোঁ 5 বছৰ তেখেতসকল সম্পূৰ্ণ ব্যৰ্থ হৈছে মানে কি প্ৰথমে যিটো প্ৰতিশ্ৰুতি দিছিলে চেনিকল আৰু হুতাকল আমি আৰম্ভ কৰিম বুলি এই বস্তুটো তেখেতসকলে সম্পূৰ্ণ ব্যৰ্থ হৈছে মানে এইটোৱে মই ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখন মানে এটা মিছলীয়া চৰকাৰ আৰু তেখেতসকলে প্ৰথম যিটো মানে হেৰি দিছিলে আৰু আপোনালোকে যিটো আজি কুৱেশ্যন উপস্থাপন কৰিছে সেইটোত তেখেতসকলে ব্যৰ্থ হৈছে আৰু তাৰ যিখিনি শ্ৰমিক আছে ৰোহিত যাম আপোনাৰ ওচৰলৈ প্ৰশ্ন বহু আছে তেওঁলোকৰ অভিযোগ বহুত আছে গতিকে সেই সন্দৰ্ভত আমি জানি যাম যিহেতু আমাৰ হাতত সময় যথেষ্ট আছে ৰোহিত আমি তেওঁলোকৰ ওচৰলৈ পুনৰ এবাৰ যাম এই মুহূৰ্তত আমি জ্যোতিময় চক্ৰৱৰ্তীৰ ওচৰলৈ যাম ধুবুৰীত উপস্থিত আছে জ্যোতিময় চক্ৰৱৰ্তী আপোনাৰ লগত কোন কোন আছে আমি প্ৰথমতে আপোনাৰ তৰফৰ প্ৰায় পৰিচয় পাব বিচাৰিম আৰু তাৰ পিছত আমি আমাৰ প্ৰসংগলৈ যাম জ্যোতিময় নিশ্চয় পাপৰি আমাৰ লগত উপস্থিত আছে বিজেপিৰ ধুবুৰী যি লোকসভা আছে সমষ্টিৰ যি প্ৰভাৰী আচলতে আমাৰ লগত উপস্থিত মিষ্টাৰ দেৱময় চান্নাল আছে তেওঁ যোৱা বছৰ বিজেপিৰ ধুবুৰী লোকসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আজি এখন গুৰুত্বপূৰ্ণ সভা হ'ব অগপ আৰু বিজেপি আৰু বিপিএফ মিলি পেলাই যৌথ কমিটি অলপ পিছতে ইয়াতে হেলিকপ্টাৰ যোগে বিজেপিৰ সভাপতি ৰঞ্জিত দাস অগপ সভাপতি অতুল বৰা আৰু বিপিএফৰ কৰ্তৃপক্ষ ইয়াত উপস্থিত হ'ব আৰু এখন যৌথ আচলতে ৱাৰ্কাৰ্ছ মিটিং হ'ব তাৰ পিছত তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰিব পাপৰি আমি পোনে পোনে যাব বিচাৰিছোঁ বিজেপিৰ যে প্ৰভাৰী আছে লোকসভাৰ দেৱময় চান্নালৰ ওচৰলৈ দাদা আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অগপ বিজেপি প্ৰথমবাৰৰ কাৰণে ধুবুৰী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব যথেষ্ট আশা আপোনালোকে এই বছৰ কৰিছে কি ক'ব আজিৰ সভাখনৰ উদ্দেশ্যত কি ক'ব লোকসভাত প্ৰথমবাৰৰ বাবে এইটো প্ৰতিযোগিতা একেলগে কৰিব কথাটো ঠিকে কিন্তু যোৱাবাৰ বিধানসভা 2016তো আমি এজিপি বিজেপি আমি একেলগে আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ বিপিএফক লৈ তো এইবাৰ আমি উমৈহতীয়া প্ৰাৰ্থী এটা দিব বিচাৰিছোঁ যেটো এজিপি দলৰ পৰা হোৱাৰ সম্ভাৱনা আছে যদিও ডিক্লেয়াৰ হোৱা নাই সম্ভাৱনা আছে আমাৰ জাভেদ ভাইৰ হোৱাৰ কথা যদি হয় তো আমি আটাইকেইজনে যেহেতু এইটো আমি নৰেন্দ্ৰ মোদীলৈকে এটা হাতীৰ থ্ৰুৱেদি এটা পদুম ফুল আগবঢ়াব বিচাৰিছোঁ গতিকে গোটেই বিজেপি কৰ্মী আমাৰ ইয়াতে যিমান আছে লগতে এজিপি কৰ্মী বিপিএফৰ আৰু আমাৰ ৰাভা হাজং অঞ্চলত যেহেতু গোৱালপাৰা যথেষ্ট ৰাভা হাজং মানুহ আছে ৰাভা হাজং অঞ্চলতো আমি যথেষ্ট সংখ্যক ভোট পাম আৰু আমি এইবাৰ নিশ্চিত আমাৰ এই ষ্ট্ৰেটেজি কামত আহিব আৰু নিশ্চিতভাৱে আমি বিজেপিৰ মোদীজী চৰকাৰলৈ জ্যোতিময় এটা প্ৰশ্ন যেহেতু এআৰডিএফ প্ৰধান বদৰুদ্দিন আজমল তেওঁলোকৰ বাবে প্ৰত্যাহ্বান নহ'ব নেকি হয় বদৰুদ্দিন আজমল আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান নহ'ব নেকি আৰু বিগত 10 বছৰত আছে উন্নয়ন কেনেকুৱা হ'ল কি কৰিব লাগিছিল আৰু কি কৰিব নোৱাৰিলে বা পাৰিলে যোৱাকালি আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে নমিনেশ্যন ফাইল কৰিছে তেখেতৰ মিটিঙত 2,500 পৰা 3,000 মান মানুহ হোৱা বুলি আমি গম পাওঁ যোৱাবাৰ 10,000ৰ ওপৰত মানুহ আছিল তো গতিকে সেইটো এটা লক্ষণ যে তেখেতৰ পিছত ইমান মানুহ নাই আৰু এটা কথা আছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কিন্তু নোহোৱা হৈছে দলটো আমাৰ খালি সাউথ বেংকত অলপ মানকাচৰ সাউথ চালমাৰা অঞ্চলত তেখেতসকলে অলপ জিকিব পাৰিছে কিন্তু বাকী ঠাইতো নাই বাকি ঠাইতো তেখেতৰ কোনো কিয়ে নাই আৰু জ্যোতিময় কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা নাই তাত কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়ালৈকে ঘোষণা কৰা নাই জ্যোতিময় তেখেতে বেসিক্যালি ভিত্তি হেৰুৱাইছে কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা হোৱা নাই অগপ কংগ্ৰেছ আৰু ইউডিএফৰ এটা মানে গুপ্ত আসলে এলায়েন্স হৈছে বুলি ইতিমধ্যে বজাৰত ওলাইছে কথাটো কংগ্ৰেছ প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাই এই মুহূৰ্তত আপোনালোকৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা নাই আপোনালোকৰ তৰফৰ পৰা কি ক'ব এই গোটেই বৰ্তমান নিৰ্বাচনী প্ৰেক্ষাপটত কি ক'ব এইটো কথা যি হ'ব ভালে হ'ব আমি এখানে জানো আর প্রথম কথা হল কংগ্রেস যদি প্রার্থী ঘোষণা নকৰেও আমার কারণে একো ফ্যাক্টর নহয় কারণ কথা হল চাওক যিবোৰ কংগ্ৰেছৰ মানুহ আছে কংগ্ৰেছৰ মানুহ হতে আমি যিমানখিনি জানো তেখেতসকলে পঞ্চায়তত ইমান ভাল রেজাল্ট কৰাৰ পিছত প্ৰাৰ্থী নহলে জাভেদ ইছলামৰ ফালে ঢাল খাবনে নাই হেতু কথা কিন্তু এটা বিবেচনা কৰাৰ কথা আছে জ্যোতিময় চক্ৰৱৰ্তী তেখেতক লাইনত ৰাখক জ্যোতিময় চক্ৰৱৰ্তী তেখেতক লাইনত ৰাখক আপুনি কাৰণ আমাৰ সৈতে কংগ্ৰেছৰ তৰফৰ পৰা সোলেন কলিতা ডাঙৰীয়া আছে গতিকে আমি সোলেন কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো এই যে ধুবুৰী সমষ্টিৰ কথা ইতিমধ্যে আমি উত্থাপন কৰিছো গতিকে এই ক্ষেত্ৰত আপোনালোকৰ প্ৰাৰ্থীও এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই আৰু আনহাতে এআৰডিএফ প্ৰধান বদৰুদ্দিন আজমল বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে নেকি লগতে মই আপোনাক আন এটা প্ৰশ্নও এই মুহূৰ্তত সুধিছো মিত্ৰতা প্ৰসংগত কি ক'ব মই ধুবুৰী সমষ্টিক লৈ এই গোটেইকেইটা প্ৰশ্ন আপোনালৈ ঠেলি দিছো হয় না প্ৰথম কথা হ'ল এইটো মিত্ৰতা সম্পৰ্কে ইতিমধ্যে আমাৰ যথেষ্ট ধৰণৰ ক্লাৰিফিকেশ্যন দিয়া হৈছে আমাৰ দলৰ সভাপতি সন্মানীয় সভাপতি ৰিপুন বৰা মহোদয়ে সেইদিনাখন আপোনালোকৰ চেনেলৰ যোগেদিও এটা স্পষ্টীকৰণ দিছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয়ে ইমান স্পষ্টভাৱে এটা স্পষ্টীকৰণ দিয়াৰ পিছত
আপোনালোকে বা আমাৰ স্থানীয় লোকসকলে এইটো প্ৰশ্ন কৰাৰ কোনো যুক্তি নাই যে আমাৰ কিবা এলায়েন্স থাকিব নেকি আৰু ভাল খবৰ এইটোৱে যে আপোনালোকে মোষ্ট প্ৰবলি আজি গধূলি মানলৈকে আপোনালোকে এইটো ভাল খবৰ পাব যে আমাৰ ধুবুৰী আৰু বৰপেটা বিশেষকৈ থাৰ্ড ফেজৰ 4টা সমষ্টিত আৰু যেহেতু বিতৰ্কটো ধুবুৰী আৰু আলোচনা কেন্দ্ৰ ধুবুৰী আৰু বৰপেটাক লৈ হৈ আছে তো আজি গধূলিলৈকে মোষ্ট প্ৰবলি আমাৰ ডিক্লেৰেশ্যন কৰিব AICC আৰু তেতিয়া আপোনালোকে জানি সুখী হ'ব যে আমাৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট কেণ্ডিডেট দুজনক তাত প্ৰক্ষেপ কৰা হ'ব আৰু আমাৰ কি অংক আছে ইমান সময় লোৱাৰ অংক কি আছে কাৰণ কালি সন্ধিয়াৰ ভাগত ঘোষণা কৰা কথা আছিল কালিও নকৰিলে এটো চাওক এটো এটা আমাৰ সাংগঠনিক প্ৰচেছ এটা এটো AICC অকল অসম বা উত্তৰ পূৰ্বাঞ্চলক লৈ ব্যস্ত হৈ থকা নাই এই সময়ত এটো আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ লোকসভাৰ প্ৰাৰ্থীসকলক লৈ আমাৰ বিচাৰ বিবেচনা ডেইলি চলে আৰু ইয়াত ফেজ ৱাইজ আমাৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে আৰু অকল আমাৰ কিয় AGP ঘোষণা কৰিছে নেকি আজি বৰপেটা ধুবুৰীত কি AGP ঘোষণা কৰিব পাৰিছে কিয় পাৰা নাই এটো কোনে ফেজ ৱাইজ আমাৰ 4 তাৰিখে নমিনেশ্যনৰ লাষ্ট ডেট আছে এটো আপোনালোকে অপেক্ষা কৰিছে নেকি কোনটো দলে সবল প্ৰাৰ্থী নাম ঘোষণা কৰি দিব পাৰে নেকি বা প্ৰত্যাহ্বান হ'ব পাৰে নেকি তেনেকুৱা কথা কংগ্ৰেছ নিজে অতি শক্তিশালী পজিচনত আছে আৰু ধুবুৰীত আপোনালোকে এইমাত্ৰ বিজেপিৰ প্ৰভাৰীজনে নিজে ক'লে যে কংগ্ৰেছে ইমান ভাল ৰিজাল্ট কৰিছে ধুবুৰী জিলাত পঞ্চায়তত গোটেই তাত আমাৰ ইমান শক্তিশালী ৰিজাল্ট থকাৰ পিছত ইমান গোটেই ধুবুৰীবাসী ৰাইজ আমাৰ লগত থকাৰ পিছত আমাৰ কিহৰ এটো দৰকাৰ আছে আচ্ছা মই এবাৰ জ্যোতিময় চক্ৰৱৰ্তীৰ ওচৰলৈ যাম চলেন কলিতা ডাঙৰীয়া জ্যোতিময় চক্ৰৱৰ্তী আপোনাৰ ওচৰলৈ আহিছো আপুনি এই প্ৰশ্ন তেওঁলৈ ঠেলি দিব পাৰে যে আচলতে কংগ্ৰেছৰ কাৰণে হেনো কোনো প্ৰত্যাহ্বানেই নহয় কংগ্ৰেছে সেই ধুবুৰী সমষ্টি দখল কৰিব ধুবুৰী বৰপেটা আমাৰ কাৰণে কোনো প্ৰত্যাহ্বান নহয় কোনো দলেই নহয় আমাৰ জ্যোতিময় হয় আপুনি ইতিমধ্যে কৈছে যে কংগ্ৰেছে ভাল ফলাফল কৰিছে পঞ্চায়তত তেনে ক্ষেত্ৰত পঞ্চায়তত যদি কংগ্ৰেছে প্ৰাৰ্থী দিয়ে আজি কালিও যদি দিয়ে তেতিয়াহ'লে কংগ্ৰেছৰ কাৰণে কোনো সমস্যা নহয় তেওঁলোকে আৰামত ইয়াৰ পৰা জিকি যাব এনেকুৱা কংগ্ৰেছৰ মুখপাত্ৰই তাৰ পৰা দাবী কৰিছে এতিয়া এটা কথা চাওক কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনত ভাল ফল কৰিছে কেনেকৈ কৰিছে আমি যিহেতু পঞ্চায়ত নিৰ্বাচনত যথেষ্ট ওতপ্ৰোতভাৱে জড়িত আছিলো আমি গম পাওঁ এতিয়া কথা হ'ল পঞ্চায়ত নিৰ্বাচন আৰু মোদীজীক প্ৰধানমন্ত্ৰী বনোৱা বহুত ডিফাৰেন্স এটো মোদীজী কোট মোদীজী আৰু কোট মানে দিশা নিৰ্দেশনা নথকা এটা মহা ঘোটালা যেটো কয় মহা ঘোটালা পাৰ্টি গতে মহা ঘোটালা পাৰ্টি ধুবুৰীৰ মানুহে কংগ্ৰেছক ভোট কৰিব বিচাৰে নহলে কইলা নাই হিটো পঞ্চায়তটো বেলে আজিলৈকে প্ৰাৰ্থী দিব পৰা নাই বৰপেটা আৰু ধুবুৰী কংগ্ৰেছৰ পাৰ্টিটো ঘোষণা হওক আমাৰ টাইম আছে বিজেপি ব্যক্তিজনলৈকে মোৰ এটা প্ৰশ্ন থাকিব জ্যোতিময় চক্ৰৱৰ্তী আমি বাট চাই আছো কংগ্ৰেছৰ জ্যোতিময় চক্ৰৱৰ্তী চলেন কলিতা ডাঙৰীয়া এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছে হয় জ্যোতিময় চক্ৰৱৰ্তী চলেন কলিতা ডাঙৰীয়া এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছে আপোনাৰ জৰিয়তে নেতাগৰাকীলৈ সেই প্ৰশ্নটো সুধিব বিচাৰিছে মই বিজেপিৰ ব্যক্তিজনক তেখেতক সন্মান সহকাৰে মই এটা প্ৰশ্ন সুধিব বিচাৰিছো তেখেতে যে ইমান ইটেকিং কৰি ক'লে যে পঞ্চায়তত ভাল ৰিজাল্ট কৰা আৰু মোদীক প্ৰধানমন্ত্ৰী বনোৱা দুটা বেলেগ বিষয়বস্তু তানে পঞ্চায়তত যিসকল ব্যক্তিয়ে বিবেক ভোটেৰে কংগ্ৰেছ দলক জয় কৰাইছিল তাৰনে তেওঁলোকৰ ভোটৰ কোনো মূল্য নাথাকিব নেকি এই লোকসভা নিৰ্বাচনত নে তেওঁলোকে এটো ভাবিছে যিদৰে কামৰূপত বা অন্য নগাঁও জিলাত ডিসি অফিসত ঘোটালা কৰি ডিসিৰ জৰিয়তে অন্যান্য চৰকাৰী বিষয়াক ফোৰ্সফুলি তেখেতসকলে কংগ্ৰেছৰ জিকা প্ৰাৰ্থীক হৰুৱাই কেৱল মাত্ৰ ডিসিয়ে সহ্য কৰা সাৰ্টিফিকেট দি বিজেপিৰ প্ৰাৰ্থীক জয় কৰাইছিল তেনেকুৱাকৈ তেওঁলোকে ইভিএম মেকিং কৰি মোদীক জিকাব নেকি ধুবুৰীত জ্যোতিময় হয় কংগ্ৰেছৰ নেতাগৰাকী আপোনাক এটা প্ৰশ্ন কৰিছে যে পঞ্চায়তৰ সময়ত দেখা গৈছিল নগাঁও বা কামৰূপত প্ৰশাসনক ব্যৱহাৰ কৰি বিজেপিয়ে বহু ঠাইত বিজয় হৈছিল বুলি কংগ্ৰেছে দাবী কৰিছে তেনে ক্ষেত্ৰত কংগ্ৰেছৰ যিখিনি ভোটাৰ পঞ্চায়তত ভোট দিছিলে তেওঁলোকৰ ভোটৰ কি কোনো মূল্য নাই নেকি ধুবুৰীত যিখিনি ভোট দিছিল তেওঁলোকৰ ভোটক কি আপোনালোকে অসন্মান কৰিছে নেকি টিকিং কৰিছে নেকি চাওক কংগ্ৰেছৰ কমিটেড ভোটাৰ বহুত কম খুব বেছি নহয় বাকি যিখিনি আছে ফ্লোটিং ভোটাৰ্ছ গতিকে ফ্লোটিং ভোটাৰ্ছে কাক প্ৰাৰ্থী ভোট দিব আপনার ন্যাশনাল ইলেকশনত সেইটো এটা ডিফারেন্ট কথা গতিকে যিখিনি ভোটাৰ আছে সেইখিনি তেখেতসকলে আটাইকেইজন বিবেচক গতিকে তেখেতসকলে ভাবি চাব পঞ্চায়তত কাক ভোট দিব লাগে পঞ্চায়ত পৰ্যায়ৰ দল আপুনি কি ক'ব বিচাৰে ইউডিএফৰ প্ৰতি বিতশ্ৰুদ্ধ হৈ ৰাইজে কংগ্ৰেছক ভোট দিছিল তেনেকুৱা নহয় ইউডিএফৰ কিছু কমিটেড ভোটাৰ আছে কিন্তু ইউডিএফ আজিৰ দিনত কোনো ভিত্তি নোহোৱা পাৰ্টি হৈছে এটা কাৰণ ওৱান মেন আৰ্মি আৰু কংগ্ৰেছৰ আজিকালি কবলৈ হলে ওৱান ফ্যামিলি তেতিয়ালে কংগ্ৰেছৰ পাৰ্টি গৰাকীলে আপোনালোকে অপেক্ষা কিয় কৰিছে কংগ্ৰেছৰ পাৰ্টি ঘোষণালৈ আপোনালোকে অপেক্ষা কিয় কৰিছে ডেভেলপমেন্ট বিচাৰে গতিকে মোদীজী আকৌ আহিব আমি নিশ্চিত তেতিয়ালে কংগ্ৰেছৰ পাৰ্টি ঘোষণালৈ আপোনালোকে কি অপেক্ষা কৰিছে বৰপেটা আৰু ধুবুৰী এতিয়া ঘোষণা কৰা হোৱা নাই কিয়
সেইটো শীৰ্ষ নেতৃত্বে ক'ব পাৰিব কিন্তু মই যিমানখিনি জানো আজি বা কালিৰ ভিতৰত আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব আজি কি ঘোষণা হ'ব নেকি যৌথ মিটিঙৰ পিছত ইয়াত সংবাদ মেল স্থাপন দিয়া হ'ব তাত কি ঘোষণা কৰাৰ সম্ভাৱনা আছে নেকি যিটো প্ৰশ্ন আমি সুধিলো যে প্ৰাৰ্থীৰ কথা তেওঁলোকে ক'লে যে শীৰ্ষ নেতাৰ শীৰ্ষ মহলে এই ক্ষেত্ৰত ক'ব যে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত কিয় বিজেপি প্ৰাৰ্থী ঘোষণা কৰিব চৰেন কল্যাণ ডাঙৰীয়া মানে সেইটোৱে কথা আচলতে চাওক তেওঁলোকে এই বিজেপিৰ মুখপাত্ৰ দাদাগৰাকীৰ মুখত স্পষ্টভাৱে কেইটামান কথা ফুটি উঠিছে তেখেতসকলে ইউডিএফক বেছি আক্ৰমণ কৰা নাই আৰু ইউডিএফৰ প্ৰতি তেখেতসকলৰ সাংঘাতিকভাৱে ক'ব পৰা একো বিষয় নাই তাৰ কাৰণ এটাই যে বিগত দিনসমূহত কেৱল মাত্ৰ বজাৰত এৰি দিছে যে কংগ্ৰেছৰ লগত ইউডিএফৰ এলায়েন্স হৈ আছে কিন্তু অতি ৰহস্যজনকভাৱে বিজেপিয়ে বদৰুদ্দিন আজমলৰ লগত গোপন মিত্ৰতা কৰি বিজেপিৰ লগত এলায়েন্স কৰি কংগ্ৰেছৰ লগত কেৱল মাত্ৰ মাৰ্কেটিং কৰি তেওঁলোকে ফোৰ্সফুলি আজমলক পইচা পাতি দি অলপ সহায় কৰি ঠেলি দিছে কিন্তু তেওঁলোকে বদৰুদ্দিন আজমলৰ লগত সাংঘাতিক ধৰণে এটা মিত্ৰতা জড়িত হৈছে চৰেন কল্যাণ ডাঙৰীয়া ধুবুৰীলৈ যাম ধুবুৰী সমষ্টিৰ ওপৰত নিশ্চিতভাৱে আমি কথা পাতিম ৰোহিত গগৈ আছে আমাৰ সৈতে আমি তেওঁৰ ওচৰলৈ যাম কিন্তু এই মুহূৰ্তত ষ্টুডিঅ'ত আহিছে হিমাশ্ৰী দেৱী বিজেপিৰ তৰফৰ পৰা যুৱ মৰ্চাৰ তৰফৰ পৰা আহিছে গতিকে তেওঁক এবাৰ পৰিচয় কৰি দিবলৈ ওলাইছো স্বাগতম আমাৰ অনুষ্ঠানলৈ লগতে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা যোৰহাটৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে পোনপটীয়াকৈ আমি তেখেতকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ডাঙৰীয়া স্বাগতম পুৱাৰ শিৰোনাম অনুষ্ঠানলৈ আলোচনা আমি অব্যাহত ৰাখিছো বিশেষকৈ এবাৰ কোনো এটা ৰাজনৈতিক দলে কোনো ধৰণৰ ইস্যু লোৱা নাই আৰু তাৰ পাছত আমি আপোনালোকৰ তৰফৰ পৰা জানিব বিচাৰিম যে কেনে ধৰণে আপোনালোকে ৰাইজৰ মাজলৈ যাব মই এই মুহূৰ্তত পালিৰ পৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো ডাঙৰীয়া এগৰাকী আমি যাম পালিৰ পৰা ওচৰলৈ কিন্তু তাৰ পূৰ্বে মই হিমাশ্ৰীৰ ওচৰলৈ আহিছো হিমাশ্ৰী দেৱী যেহেতু যিখিনি কথা আমি ইতিমধ্যে পাতিলো আৰু এই কথাখিনিত দেখিবলৈ পোৱা গৈছে যে বহুকেইটা প্ৰসংগ আহি পৰিছে ৰাইজৰ মাজত আৰু বহু ৰাইজে জানিবলগীয়া কথা আছে আঁচনিখিনি এতিয়ালৈকে ঘোষণা কৰা হৈছে সেইসমূহ আঁচনি কিমান সফল ৰূপায়ণ হৈছে সেই সন্দৰ্ভত এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম তাৰ পাছত আমি পুনৰ নিৰ্বাচন অন্যান্য প্ৰসংগলৈ আহিম হয় আঁচনি যিসমূহ বিগত সময়ছোৱাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি আঁচনি ঘোষণা কৰিলে এই আঁচনিখিনিৰ বহু সংখ্যক আঁচনিয়ে ইতিমধ্যে 70% ৰূপায়ণ হৈ গৈছে এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ জনধন আঁচনিকেই চাওঁ বা উজ্জ্বলা আঁচনিকেই চাওঁ আমাৰ অসমৰ প্ৰাসংগিকতাত আমি যদি চাওঁ যে আমাৰ যিসকল কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে হওক বিভিন্ন ধৰণৰ আঁচনি উন্নয়নমূলক আঁচনিৰ আপুনি আন যদি চাই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকৰণ আঁচনি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আঁচনি বা প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি এই গোটেই আঁচনিখিনি যদি চাই এতিয়া বৰ্তমান এটা কথা স্পষ্ট হয় যে কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈ হিতাধিকাৰীয়ে কিন্তু এই আঁচনিসমূহৰ সুফল লাভ কৰিছে হিতাধিকাৰীৰ নিজৰ একাউণ্টত মই যদি ৰোহিতক পাওঁ ৰোহিত গগৈ আপুনি আমাৰ সৈতে আছে মই এবাৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিম ৰোহিত গগৈ আমাৰ সৈতে বিজেপিৰ তৰফৰ পৰা আছে এগৰাকী হিমাশ্ৰী দেৱী অতিথি আমাৰ সৈতে আছে তেওঁ এটা কথা কৈছে যে যিসমূহ আঁচনি ইতিমধ্যে ঘোষণা কৰা হৈছে 70% আঁচনি ৰূপায়ণ হৈছে আপোনাৰ সৈতে যথেষ্ট সংখ্যক লোক আছে তেওঁলোকৰ পৰা মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম হয় পাপৰি যেহেতু বিজেপি প্ৰতিনিধিগৰাকীয়ে যি কৈছে যে তেওঁলোকৰ কাৰ্যকালত প্ৰায় 70% আঁচনি কাৰ্যকৰী হৈছে এই সম্পৰ্কত প্ৰতিক্ৰিয়া জানিবৰ বাবে মই যিহেতু খুমটাইত আছো খুমটাইত যিসকল সাধাৰণ লোক আছে তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম যেহেতু তেওঁলোকে কৈছে যে 70% আঁচনি বিজেপিয়ে ঘোষণা কৰিছে যে বা এজন প্ৰতিনিধি আছে তেখেতে জনাইছে এগৰাকী প্ৰতিনিধিয়ে জনাইছে 70% কাৰ্যকৰী হৈছে কি ক'ব এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছো যে বিজেপি চৰকাৰে যদি 70% আঁচনি তেওঁলোকে যদি ৰূপায়ণ কৰা হলে আজি বিশেষ কৰি অসমৰ অৱস্থা এনেকুৱা নাথাকিলেহেঁতেন আৰু বিশেষ কৰি আমি ক'ব বিচাৰিছো যে অসমত থকা যিটো আটাইতকৈ মানে জনগোষ্ঠী চাহ জনগোষ্ঠী এই চাহ জনগোষ্ঠীৰ যিবিলাক অৱস্থা এই অৱস্থাৰ ওপৰত তেওঁলোকে আজি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু বিশেষ কৰি চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত বিজেপিয়ে কোনো ধৰণৰ তেওঁলোকৰ মানে আঁচনি আমাৰ ইয়াত ৰূপায়ণ হোৱা আমি দেখা নাই আপুনি দেখিছো হাতত কিবা লৈ আছে কি এইটো কি প্ৰকাশ কৰিব এই কথাটো মই আপোনালোকৰ নিউজ 18ৰ জৰিয়তে মই ক'ব বিচাৰিছো যে বৰ্তমান আমি চাহ জনগোষ্ঠীৰ লোক আৰু চাহ জনগোষ্ঠীৰ লোক অসমত আজি 200 বছৰ ধৰি বসবাস কৰি আহিছো আৰু এই 200 বছৰ ধৰি বসবাস কৰা এই জনগোষ্ঠীৰ লোকটোক আজি বিশেষ কৰি চৰকাৰে যিটো প্ৰতাৰণা কৰি আহিছে কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকৰ পৰা আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে পোৱা নাই তাৰ ওপৰত আমি ধিক্কাৰ জনাইছো আপুনি মোক এটা কথা উত্তৰ দিয়ক তেখেতে ক'লে চাহ জনগোষ্ঠীৰ কাৰণে একো পদক্ষেপ গ্ৰহণ কৰা নাই মোৰ হাতত তথ্য আছে বিগত সময়ছোৱাত 570 কোটি টকা বাগিচাৰ পথৰ কাৰণে চৰকাৰে ইতিমধ্যে মুকলাই দিছে সকলো বাগিচাত
ফেভাৰ ব্লক পথ যিটো ফেভাৰ ব্লক পথৰ কথা কোৱা হৈছে এই ফেভাৰ ব্লক পথ ইতিমধ্যে বহু পৰিমাণে নিৰ্মাণ হৈ গৈছে তাৰ ওপৰঞ্চি বাগিচাৰ যিসকল মহিলা কৰ্মচাৰী আছে চাহ বাগিচাৰ যিসকল মহিলা আছে সেই মহিলাসকলক গৰ্ভাৱস্থাত চৰকাৰে এক আৰ্থিক সাহায্য প্ৰদান কৰিছে তাৰ ওপৰঞ্চি আৰু চাওক যিসকল মেট্ৰিক পাছ কৰাৰ পাছত যিসকল শিক্ষাৰ্থীয়ে পঢ়িবলৈ আগ্ৰহ ইচ্ছা প্ৰকাশ কৰিছে আঁচনিৰ কথা ঘোষণা চৰকাৰে কৰিছে আপুনি ইতিমধ্যে জনাইছে সফল ৰূপায়ণ হৈছে বুলি আপুনি আপোনাৰ তৰফৰ পৰা জনাইছে মই চলেন কলিতা ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া লাভ কৰিম কিন্তু ৰোহিত কথা হৈছে যদি আঁচনি ঘোষণা কৰিছে যদি সফল ৰূপায়ণ হৈছে এইখিনি তেতিয়াহ'লে এইসকল ৰাইজে অভিযোগ কেমেৰাৰ আগত কিয় উত্থাপন কৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথা নে তাৰ মাজত মধ্যভোগী আছে নে এই সমূহ যি আঁচনি এতিয়াও কাগজে পত্ৰই নথি পত্ৰ ডকুমেণ্ট হৈ আছে কিন্তু ইয়াক কাৰ্যকৰী হোৱা নাই ৰোহিত জানিব বিচাৰিম সেইসকল ৰাইজৰ পৰা পাপৰি যেহেতু ইতিমধ্যে কোৱা হৈছে যে যিসমূহ আঁচনি তেওঁলোকে কাৰ্যকৰী কৰা বুলি তেওঁলোকে ঘোষণা কৰিছে সেইসমূহ আচলতে আমি ৰাইজৰ পৰা জনাৰ চেষ্টা কৰিম যে বিজেপিয়ে কৈছে যে চাহ বাগিচা অঞ্চলত বহু উন্নয়ন কৰিছে পথ পকীকৰণ কৰিছে আৰু বিভিন্ন মহিলাৰ বাবে আঁচনি তেওঁলোকে ৰূপায়ণ কৰিছে কি ক'ব আপুনি হয় নে নহয় এইবিলাক কথা মানে বিজেপি দলটো হ'ল এটা মানে একদম ভেকু ভাওনা দল এই দলটোক মানে কি এতিয়া ৰাইজে বুজি ৰাস্তা পকীকৰণ হৈছে নাই না সেই বস্তুটো আমি ক'ব বিচাৰোঁ ৰাইজেতো সম্পূৰ্ণ বুজি পাইছে এতিয়া আমি বিশেষকৈ মানে কি বিশেষকৈ চহৰ অঞ্চলৰ বাগিচা অঞ্চলৰ মানুহখিনি প্ৰায় বুজি পোৱা হৈছে যে এই দলটো অকল মানে আমাৰ বাগিচা অঞ্চলত এনেকে যে কোনো বিজেপি চৰকাৰ ৰোহিত আমি আপোনাৰ ওচৰলৈ যাম ৰোহিত সেই সকল লোক আমাৰ সৈতে থাকিব আমি তেওঁলোকৰ সৈতে আমাৰ সৈতে হিমাশ্ৰী আছে বা চলেন কলিতা ডাঙৰীয়া আছে গতিকে আমি পোনপটীয়াকৈ তেওঁলোকৰ অভিযোগ আমি শুনিম কিন্তু এই মুহূৰ্তত জ্যেষ্ঠ নেতা পালিত বৰা আমাৰ সৈতে আছে গতিকে আমি ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ বহুকেইটা কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ বিশেষকৈ নিৰ্বাচনী ইছ্যু সন্দৰ্ভত এবাৰ পাতি থকা হৈছে যে কোনো এটা ৰাজনৈতিক দলে এনেকুৱা ধৰণৰ কোনো ইছ্যু লৈ ৰাইজৰ মাজলৈ যোৱা নাই প্ৰতিশ্ৰুতি বহু দিয়া হৈছে সেই প্ৰতিশ্ৰুতিসমূহ কিমান দূৰ সফল ৰূপায়ণ হ'ব দ্বিতীয়তে আৰু এটা কথা যে আপুনি এগৰাকী জ্যেষ্ঠ নেতা গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে বিজেপিৰ মাজত কিবা পৰিৱৰ্তন আপুনি দেখা পাইছে নেকি ডাঙৰীয়া যথেষ্ট সকলোকে নমস্কাৰ প্ৰথমতেই কওঁ আপোনালোকক যে পৰিৱৰ্তনকামী ৰাজনৈতিক দলেই হৈছে বিজেপি আৰু যি পৰিৱৰ্তন বিজেপিয়ে আনিছে অসম তথা ভাৰতত সেই পৰিৱৰ্তন আগতে কোনো দেখা নাছিলে আমি যিটো পাইছোঁ বৰ্তমান আজি তাৰিখত বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত গাঁৱে ভূঞে যিমানখিনি ৰাস্তা পদূলি উন্নতি হৈছে বিজুলী বাতি যিখিনি উন্নতি হৈছে দুখীয়া ৰাইজৰ প্ৰতি যিখিনি সাহায্য আগবঢ়াইছে সকলোখিনি নুই বুলি কোনো ক'ব নোৱাৰে আমাৰ খেতিয়কে আজি তাৰিখত এবছৰৰ ভিতৰত তেওঁলোকে 6,000 পইচা পাইছে 2,000 টকা এতিয়া বৰ্তমান পাইছে আৰু দুমাহৰ মূৰত আকৌ 2,000 আকৌ দুমাহৰ মূৰত আকৌ 2,000 তেনেকৈ আমাৰ খেতিয়কসকলে পাইছে যোৱা 3 তাৰিখৰ দিনাখন মই নিজে তিয়ক বিধানসভা সমষ্টিত দুটা ব্লকতে আপোনাৰ দুখীয়া দৰিদ্ৰ ৰেখাৰ তলত থকা ৰাইজক আমি এটকা মূল্যত চাউল বিতৰণ কৰাইছিলোঁ আৰু চাহ জনজাতি বন্ধুসকলৰ কাৰণে আমি বিনামূলীয়াকৈ চাউলৰ ব্যৱস্থা কৰা হৈছে অসমৰ 2,43,00,000 মানুহক সেই সাহায্য দিয়া হৈছে তাৰ পিছত বাগানৰ 4,00,000 আমাৰ প্ৰায় 25,000 মানুহক সেই সুবিধাখিনি পোৱা হৈছে তেনেস্থলত হয় আজি বহু বছৰ ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মই কাৰো বদনাম গাব যোৱা নাই বহুতখিনি কেলেংকাৰী হৈ আছিলে যিখিনি কেলেংকাৰী ৰাইজে এতিয়া গম পাইছে যে ক'ত কেনেকৈ হৈছে পালিত বৰা ডাঙৰীয়া কথা যিহেতু আমি অব্যাহত ৰাখিম হয় আমাৰ সৈতে চলেন কলিতা ডাঙৰীয়া আছে কংগ্ৰেছৰ তৰফৰ পৰা গতিকে তেখেতেও আপোনাক প্ৰশ্ন কৰিব বিচাৰিছে হয় হয় সন্মানীয় পালিত বৰা ডাঙৰীয়া আপুনি যথেষ্ট জ্যেষ্ঠ ব্যক্তি আমি সন্মান কৰোঁ আৰু সৰুৰে পৰা আপোনাৰ নাম শুনি আহিছোঁ আমি বিজেপি দলৰ আপুনি এজন কৰ্মকৰ্তা হিচাপে আপোনাক শ্ৰদ্ধা সহকাৰে সুধিব বিচাৰিছোঁ আপুনি ঠিকে কৈছে কথাখিনি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি আমাৰ আগত আমিও দেশৰ এগৰাকী নাগৰিক তেওঁ কেতিয়াও বিজেপি দলৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গতিকে তেওঁ যিবিলাক কথা কৈছে আমিও গুৰুত্ব সহকাৰে শুনো কিন্তু আপুনি এটা কথা কওক মোতকৈ বেছি ভালকৈ আপুনি জানিব আমাৰ মাননীয় বিখ্যাত বিশ্ববিখ্যাত অৰ্থনীতিবিদ প্ৰধানমন্ত্ৰীৰ মনমোহন সিং ডাঙৰীয়াই আমাৰ নৰ্থ ইষ্টৰ কাৰণে এটা নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি এটা আমাৰ ৰূপায়ণ কৰিছিল যিটোৰ যোগেদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ স্থানীয় উদ্যোগ গঢ়াৰ কাৰণে বা বাহিৰৰ পৰা ইয়াত উদ্যোগ আহি আমাৰ এই স্থানীয় সমস্যাসমূহ সমাধান কৰা তথা উদ্যোগীকৰণেৰে আমাৰ এই উন্নয়নবিলাক
অতি দ্ৰুতভাৱে কৰাৰ কাৰণে আমাৰ মনমোহন সিং ডাঙৰীয়াই এটা উদ্যোগ গ্ৰহণ কৰিছিল কিন্তু সেইটো আপোনালোকৰ মাননীয় বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আসনত বহিয়েই সেই প্ৰমোচন পলিচিটো একেচাতে ধুলিচাত কৰি নাইকিয়া কৰি দিলে আৰু পৰৱৰ্তী সময়ত কি কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ লগত লগ লাগি কেৱল মাত্ৰ ৰামদেৱক উত্তৰ অসমত হাজাৰ হাজাৰ বিঘা মাটি দি অকল মাত্ৰ এই ৰামদেৱৰ এইটো কি অনুষ্ঠান এইটো মাটি দি কেৱল মাত্ৰ ৰামদেৱৰ ব্যৱসায়টো গ্ৰহণ কৰাৰ কাৰণে তেওঁ উদ্যোগ ললে কিন্তু আমাৰ কেইজন অসমীয়া উদ্যোগক মাটি দিলে কেইজন অসমীয়া উদ্যোগে ঋণ লাভ কৰিলে কেৱল মাত্ৰ আপোনালোকে উচ্চবিত্ত যিসকল ব্যক্তি তেওঁলোকৰ চকুৰ বাহিৰে আপোনালোকে অসমৰ ৰাইজৰ কাৰণে কি কৰিলে যেটো ৰাস্তা ঘাটৰ কথা কৈছে হয় গভৰ্ণমেণ্ট এটা কন্টিনিউয়াস প্ৰসেস যেটো আপুনিও স্বীকাৰ কৰিব মই স্বীকাৰ কৰিম এটো কালি এজিপি নহয় কোনবা বিপিএফৰ চৰকাৰ হলেও অসমত এটো ৰাস্তা ঘাট কৰিবই লাগিব নহলে কি কৰিব চৰকাৰ এখনে আৰু আপোনালোকে যি এটকা চাউল বিনামূলীয়া চাউলৰ দিয়া কথা কৈছে আপোনালোকৰ নিচিনা জ্যেষ্ঠ ব্যক্তিসকলে সন্মানীয় ব্যক্তিসকলে 2016 বিধানসভা নিৰ্বাচনৰ আগত আপোনালোকে আমাৰ কংগ্ৰেছ দলক ইটিকিং কৰিছিল যে কংগ্ৰেছ দলে 3 টকীয়া মূল্য চাউল দি অসমৰ মানুহক ইটিকিং কৰিছে আপুনি প্ৰশ্নটো তেওঁ কি কৰিব প্ৰশ্নটো এটোই কৰিব বিচাৰিছো যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক নৰেন্দ্ৰ মোদী একেবাৰে ধুলিচাত কৰি দিছে একো উন্নয়ন কৰা নাই একেবাৰে মাহিয়াৰ চকুৰে চাইছে একেবাৰে কৈছে এটো কেতে হসা হ'ব নোৱাৰে আৰু এটকীয়া চাউল দি চাহ বাগানৰ বিনামূলীয়া চাউল দি কেতেও এখন ৰাজ্যৰ উন্নয়ন হ'ব নোৱাৰে এটো ৰাজ্যখনক ধুলিচাত কৰা হৈছে বাগানৰ কি কৰিছে নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালে লগ লাগি গোটেই বাগান বিলাক ব্যক্তিগত ব্যৱসায়ৰ হাতত বিক্ৰী কৰি দিলে অইল কোম্পানীসমূহক ব্যক্তিগতকৰণ কৰি দিলে কেৱল মাত্ৰ বাহিৰৰ আজি আহিম কিন্তু পালিত বৰা ডাঙৰীয়া তাৰ তেওঁ আপুনি যিখিনি কথা সুধিলে সেই সুধা কথাখিনি তেওঁ উত্তৰটো দিব লাগিব পালিত বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছো নিশ্চয় তেখেতে যিখিনি প্ৰশ্ন কৰিছে মই শুনিছো আৰু তেখেতক মই সোঁৱৰাই দিব খুজিছো মই বিজেপি এজিপি কংগ্ৰেছ বুলি কথা নহয় অসমৰ উন্নতি বৰ্তমান কি হৈছে আমি মন কৰিছো যে 1999 চনৰ পিছৰ পৰা অসমৰ গাঁৱে গাঁৱে পকীকৰণ ৰাস্তা হ'বলৈ লৈছিলে তাৰ আগতে আমাৰ গাঁওসমূহত পকীকৰণৰ ৰাস্তা নাছিলে এটো বাজপেয়ীৰ নেতৃত্বত আমাৰ প্ৰধানমন্ত্ৰী সড়ক যোজনা বুলি যেটো আৰম্ভ কৰিছিলে সেটো কোৰ পৰা আৰম্ভ কৰিছিলে কোৰ পুঁজিৰে আৰম্ভ কৰিছিলে হয়তো আমাৰ সকলো ৰাইজক জ্ঞাত নহয় সেই বিষয়ত মই কওঁ সেই সময়ত মাত্ৰ এটকা ডিজেলৰ মূল্য বৃদ্ধি কৰি সমূহ ভাৰতৰ প্ৰতি বছৰত 1 কিলোমিটাৰকে ৰাস্তা বনোৱা চিন্তা কৰিছিলে আৰু আজি এই কাম চলি আছে হেতু প্ৰধানমন্ত্ৰী সড়ক যোজনা তাৰ পিছত আজি অসমৰ যি কিখন বৃহৎ দলং হল এই দলংখন আৰম্ভ হয়তো কৰিছিলে কোন 99 চনতো হৈছিল কোনবা পিছতো হৈছিল কিন্তু এটা সময়ত গৈ সম্পূৰ্ণ শেষ হৈছে যেটো সময়ত ৰাইজে ক'বলগীয়া হৈছে যে আজি হদিয়া যাবলৈ দিগদাৰ নহয় আজি লখিমপুৰ যাবলৈ দিগদাৰ নহয় আগতে কৈছিলে লখিমপুৰ যাবলৈ 2 দিন লাগে তাৰ ওপৰত এই বাদ দিছো মই বৰা ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় পথ মন্ত্ৰী নিতিন গাডকাৰী ডাঙৰীয়াই যে নিমাতী ঘাট আৰু মাজুলীৰ যে ব্ৰিজখন ইনগ্ৰেচন আধাৰশিলা স্থাপন কৰিছিল সেইখন হল নেকি আপোনালে যিকিখন দলং হৈছে আমাৰ প্ৰশ্নসমূহ দীঘলীয়া হৈছে উত্তৰসমূহ দীঘলীয়া হৈছে আমি কথা আগবঢ়াই লৈ যাম লগতে আমি কথা আগবঢ়াই লৈ যাম আমি যিখিনি বিষয় আমি বাছি লৈছে সেই বিষয়খিনিৰ ওপৰত আমি আলোচনা অব্যাহত ৰাখিম পালিত বৰা ডাঙৰীয়া আপুনি আমাৰ সৈতে আছে এই খন্তেক বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপোনাৰ কথাও আমি শুনিম আৰু খন্তেক বিৰতিৰ পাছত উভতি আহিছো আমি কথা পাতি আছো আমাৰ সৈতে কংগ্ৰেছৰ তৰফৰ পৰা আছে সোলেন কলিতা ডাঙৰীয়া জ্যেষ্ঠ বিজেপি নেতা পালিত বৰা ডাঙৰীয়া আমাৰ সৈতে জোৰহাটৰ পৰা আছে পোনপটীয়াকৈ লগতে হিমাশ্ৰী দেৱী আছে গতিকে আমি কথা আগবঢ়াই লৈ যাম আমি ইতিমধ্যে ধুবুৰী সমষ্টিৰ কথা পাতিলো গতিকে ঠিক তেনেধৰণে আমি গোলাঘাটলৈ যাম গোলাঘাটত যেহেতু আমাৰ সৈতে আছে ৰোহিত গতিকে যিখিনি সুযোগ সুবিধা উন্নয়নৰ কথা ইতিমধ্যে হিমাশ্ৰীয়েও ক'লে পালিত বৰা ডাঙৰীয়াও ক'লে সেই সন্দৰ্ভত আমি ৰাইজৰ প্ৰতিক্ৰিয়া লাভ কৰিম কিন্তু পালিত বৰা ডাঙৰীয়া আপোনাৰ আহিছো আপুনি কথাখিনি কৈ আছিল গতিকে আমি সেইখিনি কথা আগবঢ়াই নিব বিচাৰিছো হয় ধন্যবাদ প্ৰথম কথা হৈছে কি উন্নতি লাগে ভাৰতত উন্নতি লাগে অসমত উন্নতি লাগে কোন দলে ৰাজনীতি কৰিছে কি কৰিছে আমাৰ কথা নহয় প্ৰথম কথা হৈছে আমি বিচাৰো অসমৰ উন্নতি অসমৰ সংস্থাপন অসমৰ ৰাইজৰ নিৰাপত্তা সকলো আমাক লাগে ঠিক তেনেদৰে আপোনাৰ আজি অসমত নতুনকৈ 5খন মেডিকেল কলেজ আগবাঢ়িছে আপোনাৰ নৰ্থ ইষ্টৰ ভিতৰত এইমছৰ হস্পিটাল এখন গুৱাহাটীলৈ আহিছে
যিবিলাক কথা আপুনি স্বীকাৰ আমি কৰিব লাগিব এইখিনি আমাৰ সম্পত্তি বিজেপিৰ সম্পত্তি কংগ্ৰেছৰ সম্পত্তি বুলি নহয় অসমৰ ৰাইজৰ অসমৰ বসবাস কৰা 3,25,00,000 ৰাইজৰ সম্পত্তি এই সম্পত্তি স্বীকাৰ কৰিব লাগে সেই আমি তৰ্ক কৰি লাভ নাই কোনো তৰ্ক নহয় আমাক সমাধান উলিয়াব লাগে আজি কোনোবা এটা ৰাজনৈতিক দল আছে কাইলৈ কোনোবা এটা আহিব সেইটো ডাঙৰ কথা নহয় কিন্তু আমাৰ অসমখন কিমান আগবাঢ়িছে কিহত ভুল হৈছে আমি আলোচনা মাধ্যমে কৰিব লাগে আলোচনা ডেভেলপ কৰিব লাগে ডাঙৰীয়া বিশেষকৈ প্ৰভাৱ পেলালে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ যেতিয়া প্ৰসংগ উত্থাপন হয় তেতিয়া দেখিবলৈ পোৱা যায় যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কিন্তু যেতিয়া নিৰ্বাচন আহিল অগপ বিজেপিৰ মিত্ৰতা হল যি অগপই বিৰোধিতা কৰিছিল গতিকে ৰাজনৈতিক এই খেলখন আপুনি এইটো পূৰ্বৰ পৰাই দেখি আহিছে ৰাইজক আভুৱা ভৰা নাই নে বাৰু ডাঙৰীয়া নিশ্চয় আপোনাৰ প্ৰশ্নটো ভাল হৈছে কিন্তু আপোনাৰ হয়তো জ্ঞাত বা যিসকল আজি মোৰ লগত সহপাঠী আছে তেখেতসকল জ্ঞাত যে 2001 চনত প্ৰথম বিজেপি এজিপি এলায়েন্স হৈছিলে প্ৰথমবাৰ আৰম্ভ হৈছে তাৰপিছত তিনিবাৰ হৈছে এলায়েন্সটো মাজে মাজে কিবা মনোমাল্য হয় ঘৰটো যেনেকৈ হয় কেতিয়াবা হয় কিন্তু আল্টিমেটলি দুইটা দলৰ মাজতে এটা বুজাবুজি আছে এইটো ৰাইজৰ আগত পুৰা নিক্ষেপ কৰিছে ৰাইজে পঞ্চায়ত নিৰ্বাচনত এই নাটকখন কিহৰ কাৰণে কৰিছিলে অগ্ৰগতি আগবাঢ়িছে মানে পঞ্চায়ত নিৰ্বাচনত এই নাটকখন কিহৰ কাৰণে ৰচিছিলে অসমৰ মানুহক আভুৱা ভৰাৰ কাৰণে নেকি যদি কেবৰ কিবা এফেক্ট হলতেন বা নাটকৰ কিবা এফেক্ট হলতেন তেতিয়ালে বিজেপিয়ে আপোনাৰ পঞ্চায়ত নিৰ্বাচনত 68% ভোট নাপায় তেনেকুৱাকেতো আমি 2014 চনত যদিও আমি আসন কম পাইছিলো লোকসভা নিৰ্বাচনত ভোট শ্বেয়াৰিং কিন্তু আমাৰো বিজেপিতকে অকমান কম পাইছিলে আমিও কিন্তু সমপৰ্যায়ত আগবাঢ়ি গৈছিলো কিন্তু ভোট পাৰ্চেণ্টেজেৰে দেশৰ গণতন্ত্ৰ নচলে কিন্তু আমি 44% সিট দখল কৰিবলৈ সক্ষম হৈছো কংগ্ৰেছ দলে আপোনালোকে যি কংগ্ৰেছ দলক ধুলিসাৎ কৰাৰ কথা কয় যি নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ মুক্ত ভাৰত বনোৱাৰ সপোন দেখে সেই কংগ্ৰেছ দলে কিন্তু 44% সিট পায় অসমত আপোনালোকৰ চৰকাৰক কিন্তু প্ৰত্যাহ্বান দিবলৈ আমি সক্ষম হৈছো আৰু তাৰ উপৰিও যি কেইখন বেছি অলপ আসন পাইছে সেই কেইখনটো আপোনালোকৰ চৰকাৰে মিলি ডিসি অফিচত ঘটালা কৰি ডিসি অফিচৰ চৰকাৰী বিষয়াক প্ৰেছাৰাইজ কৰি আপোনালোকে কংগ্ৰেছৰ জিকা প্ৰাৰ্থীক হৰুৱাই কেৱল মাত্ৰ সাৰ্টিফিকেট দি জিকাইছে আপোনালোকৰ লগত ৰাইজ নাই ৰাইজ আমাৰ লগত আছে আপোনালোকৰ লগত প্ৰশাসন আছে আপোনালোকৰ লগত কেৱল প্ৰশাসন আছে আপোনালোকৰ ৰাইজ আছে কাৰণে আপোনালোকে পঞ্চায়তৰ অৱস্থা না আপোনাৰ সন্মান হকৰে সুধিছো আপুনি এটা কথা আপুনি কৈছে অসমৰ উন্নয়নটো ডাঙৰ কথা চৰকাৰৰ কথা নহয় ঠিক আছে আমি দেশৰ এগৰাকী কনিষ্ঠ যুৱক আমি এগৰাকী উঠি যুৱক হিচাপে আপোনাক সুধিছো যদি উন্নয়নে আমাৰ সপোন হয় যদি উন্নয়নে আমাৰ স্বাৰ্থ হয় তেতিয়াহ'লে কিয় বিজেপিয়ে বাৰে বাৰে অসমক বঞ্চিত কৰি আহিছে কিয় কেৱল আপোনালোকৰ নেতাই গৈ সৰ্বানন্দ সোণোৱাল অমিত শ্বাহে গৈ সুষমা স্বৰাজে গৈ বাংলাদেশৰ কিবা জাতীয় পতাকা আহিছিল আপোনালোকে এতিয়াও বাৰে বাৰে অসম বিৰোধী এই কেৱল আপোনালোকে সদম্ভে ঘোষণা কৰিছে আপোনালোকে যে আপোনালোকে কেব গ্ৰহণ কৰিব আপোনালোকে কেব আনিব আপোনালোকৰ একেই নেডাৰ সহযোগী এনপিপিয়ে কনৰাড চাংমাই ইমান বীৰত্বৰে আপোনালোকৰ মাজত প্ৰতিবাদ কৰি ওলাই আহিবলৈ সক্ষম হৈছে যে তেওঁলোকে কেব নামানে যিকোনো প্ৰতিশ্ৰুতিৰ বিনিময়ত তেওঁলোকে কেব নামানে অথচ আপোনালোকে আকৌ কৈছে আমি অসমৰ স্বাৰ্থত বিজেপি দলে কাম কৰি আছো কংগ্ৰেছৰ লগত কিমান আপোনালোকৰ কংগ্ৰেছৰ লগত ইউপিএত কিমান দল আছিল আজি কেটা দল আছে না হেতু ৰাজনৈতিক অংকটো বেলেগ এটা বৃহৎ এলায়েন্সৰ মাজত দলৰ মাজত নিৰ্লজ্জকৰ ঘটনা যে এটা অসম বিৰোধী এখন আপোনালোকৰ মাজত ইমান মতানৈক্য হৈছে তাৰ পিছতো আপোনালোকে সদম্ভে ঘোষণা কৰিছে আজিও যে কেব আনিব এই প্ৰবচনৰ কিন্তু মূল কাৰণ আজি কংগ্ৰেছ দলৰ উপাধিলা নীতি কেনেকৈ উপাধিলা নীতি আপোনালোকে কেব আনিব আৰু আমাক উপাধিলা নীতি আমি এতিয়া অসমৰ প্ৰতিগৰাকী ৰাইজৰ পক্ষে আছো অসমৰ ৰাইজ আমি ৰহিতৰ ওচৰলৈ যাব লাগিব কিন্তু এই মুহূৰ্তত আমি নগাঁৱলৈ যাম নিৰুৎপল আছে আমাৰ সৈতে নিৰুৎপল আপোনাৰ ওচৰলৈ আহিছো এই যে যুক্তি তৰ্ক এই যে আলোচনা চলি আছে কিন্তু ডাঙৰ কথাটো হৈছে যে কোনো এটা দলে এই মুহূৰ্তলৈকে স্পষ্টভাৱে ইস্যু লোৱা নাই নিৰুৎপল না আমাৰ ইস্যু আছে
আমাৰ ইছ্যু আছে আমাৰ হল আমাৰ ইতিমধ্যে মাননীয় কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কৈছে জনগোষ্ঠীসমূহৰ মাজত কেৱল বিভাজনৰ ৰাজনীতি কৰি আছে মই যাম আপোনাৰ ওচৰলৈ চয়লেন কলিতা ডাঙৰীয়া মই যাম আপোনাৰ ওচৰলৈ নিলোৎপল আছে আমাৰ সৈতে নিলোৎপল নিশ্চিতভাৱে পাপৰি মই এটা কথা ক'ব লাগিব যে মই বৰ্তমান নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ গৃহত উপস্থিত আছোঁ কিন্তু তেওঁ বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ বাবে ওলাই গৈছে কিন্তু মই এটা কথা ক'ব লাগিব মোৰ লগত এগৰাকী সংখ্যালঘু নেত্ৰী আছে ছালমা জেছমিন বিগত সময়ছোৱাত তেখেত কংগ্ৰেছ দলৰ সৈতে বহুদিন জড়িত হৈ আছিলে আৰু প্ৰাক্তন মন্ত্ৰী ৰচিদুল হক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা ৰচিদুল হকৰ পৰিয়ালৰ মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম সংখ্যালঘু আপুনি এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী কৰ্মী আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান সংখ্যালঘু ভোটৰ বাবে যি AIDF আৰু কংগ্ৰেছৰ যি গোপন মিত্ৰতাৰ যি কথা ওলাইছে AIDF প্ৰাৰ্থী দিয়া নাই নগাঁও লোকসভা সমষ্টি যথেষ্ট সংখ্যালঘু ভোটাৰ আছে কিন্তু এই যি মিত্ৰতা সেই মিত্ৰতাই সহায় কৰিব নেকি কংগ্ৰেছক সহায় কৰিব নেকি কি বুলি ভাবে নাই কেতিয়াও নোৱাৰে তাৰমানে AIDF আৰু কংগ্ৰেছৰ মাজত যিটো মিত্ৰতা হৈছে এই মিত্ৰতাটো ওপৰৰ লেভেলত এই মিত্ৰতাটো হৈছে বুলি কোনে ক'লে তেখেতসকল যিখিনি কৰ্মী আছিলে আৰু মই আপোনালোকৰ সাংবাদিকক অনুৰোধ জনাম এইটো মিত্ৰতা হৈছে বুলি যাতে প্ৰশ্নটো নকৰে কাৰণ এইটো ভুল মেছেজ যাব যাৰ কাৰণে AIDFৰ যিসকল কৰ্মী আছে তেওঁলোক ক্ষুব্ধ হৈ আছে আৰু তেওঁলোকে ক্ষুব্ধ হৈ পেলাই কৈছে যে আমি উন্নয়নৰ লগত থাকিম আৰু উন্নয়নৰ লগত থাকিব হলে বিজেপিৰ লগত থাকিব আৰু বিজেপিক সমৰ্থন কৰিব নিশ্চিতভাৱে মই এটা কথা ক'ব লাগিব যে আমি মিত্ৰতা হৈছে বুলি কোৱা নাই মিত্ৰতা সৰ্বশেষত প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ নিশ্চয় আছে আৰু এটা প্ৰশ্ন তেখেতক সোধাৰ কাৰণে অনুৰোধ জনাম তেখেতে মোৰ অনুৰোধ ৰক্ষা কৰি এটা প্ৰশ্ন UDFৰ লগত মিত্ৰতা কৰিছো গোটেই সংখ্যালঘু ভোট কংগ্ৰেছৰ ডাইভাৰ্ট হ'ব এইটো সম্পূৰ্ণ এটা বেয়া চিন্তা কৰিছে তেওঁলোকে আজিৰ তাৰিখত অসমৰ সংখ্যালঘু জনসাধাৰণ উন্নয়ন মই ৰূপক দা আহিছে মই ৰূপক শৰ্মা আছে মই বিধায়ক মই নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আছে মই ৰূপক শৰ্মাৰ পৰা জানিবলৈ চেষ্টা কৰিম মই পোনে দাদা নিৰ্বাচনী প্ৰচাৰ চলাই আছে যথেষ্ট অনুষ্ঠানত গৈছে কংগ্ৰেছে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে মিত্ৰতাক আপোনালোকৰ বিজেপিৰ পৰা অভিযোগ কৰা হৈছে যে মিত্ৰতা হৈছে কিন্তু সংখ্যালঘু যিসমূহ অঞ্চল আছে তাত আপোনালোকৰ কেনেকুৱা সঁহাৰি কেনেকুৱা চাওক সংখ্যালঘু সম্প্ৰদায়ৰ যিখিনি অঞ্চল সেইবিলাক অঞ্চলত আমি যোৱাটো সময়ছোৱাত যি ধৰণে আমি কাম কাজ কৰিছোঁ আৰু যিবোৰ আঁচনি দিয়া হৈছে সকলোৱে পাইছে আৰু এই আগৰ যি আমাৰ চৰকাৰখনে যি সবকা সাথ সবকা বিকাশ নীতিৰে চলিছে আৰু মই ভাবোঁ যে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ সংখ্যক ৰাইজে আমাক ভোট প্ৰদান কৰিব মোৰ হৈ এটা অনুগ্ৰহ কৰি মোৰ হৈ এটা প্ৰশ্ন সুধিব লাগে বিগত সময়ত দেখিব পোৱা গৈছিল যে মোৰ প্ৰশ্ন আছে কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে নিশ্চয় না মই সন্মানীয় সাংবাদিক ডাঙৰীয়াক এটা আপোনাৰ জৰিয়তে এটা মই প্ৰশ্ন সুধিব বিচাৰিছো আপুনি এটা প্ৰশ্ন বিজেপিক সোধক যে তেওঁলোকে যে কৈ আছে কংগ্ৰেছ আৰু UDFৰ মিত্ৰতা হৈছে গতিকে এইটো লাভান্বিত নহয় আৰু এতিয়া সন্মানীয় ৰূপক শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁলোকে মাইনৰিটি অঞ্চলত সংখ্যালঘু অঞ্চলত তেওঁলোকে ভোট পাব ভোট কিয় নাপাব এতিয়া মই কৈ আছো তেওঁলোকে জাতিৰ শত্ৰু আখ্যা দিয়া দলেৰে বুজাবুজি কৰা বুলি প্ৰতিদিন কাকতত যোৱা 14 ফেব্ৰুৱাৰী এটা ডাটা সহকাৰে নিউজ ওলাইছিল যে AIDFৰ বকচাত উঠি নগাঁও জিলা পৰিষদ দখল বিজেপিৰ সন্মানীয় বিধায়ক তেখেতে নগাঁৱৰ পৰা আৰু তেখেতে লোকসভাৰ প্ৰাৰ্থী তেখেতে এতিয়া উত্তৰ দিয়ক তেখেতসকলে ইমান বিৰোধিতা কৰা পঞ্চায়তত তেখেতসকলে জিলা পৰিষদ দখল কৰিছিল AIDFৰ বুকুচাত উঠি পেলাই বিজেপিয়ে নগাঁও জিলা পৰিষদ গঠন কৰিছে বুলি তেওঁ প্ৰশ্ন কৰিছে আপোনাক মই প্ৰশ্ন কৰা নাই সত্য ঘটনা মই সুধিছো ইয়াত ৰিয়েকচন কি বুজা পৰা হোৱা নাই আমাৰ জিলা পৰিষদ যিখন গঠন হৈছে সেইখন আমাৰ অসম গণ পৰিষদে আমাক সহায় কৰিছে আৰু অসম গণ পৰিষদৰ সহায় লৈ পেলাই আমাৰ জিলা পৰিষদ গঠন হৈছে না এজিপি আৰু বিজেপিৰ লগত নহল কাৰণে সহায় লৈছে কাৰণ কি অসমৰ সংবাদ মাধ্যমে কি ভুল তথ্য প্ৰচাৰ কৰিছিল নেকি নহয় চাওক কথাটো হৈছে কি কোনে কাক ভোট দিছে এইটোতো ভিতৰুৱা কথা এটা এনে এটা এতিয়া ভিতৰুৱা বুজাবুজি স্বীকাৰ কৰি ললে ভিতৰুৱাকে AIDF তেওঁলোকক সহায় কৰিছে তেতিয়াহ'লে কি সাহসত তেখেতসকলে কংগ্ৰেছক দখল কৰে এতিয়া মই এতিয়া নিউজ 18ৰ যোগেদি কৈছো আমি কংগ্ৰেছক স্পষ্টভাৱে কৈছো আজি এক মিনিট আপুনি কতে মোক কোৱা নাই আপোনালোকৰ নেতাই স্বীকাৰ কৰিলে যে ভিতৰুৱাকে AIDF আপোনালোক সহায় কৰিছে আপুনি কিয় এতিয়া মোৰ লগত কি লাভ হ'ব আপুনি ৰূপক শৰ্মাৰ লগত তৰ্ক কৰক আপুনি ৰূপক শৰ্মাৰ লগত তৰ্ক কৰক
গৌৰৱ গগৈ মোৰ পুত্ৰ হম জ্যেষ্ঠ মানুহ এগৰাকী কওঁতে কি আহে যায় মোৰ পুত্ৰ কি আহে যায় এই দুটাত আপুনি কি পালে আপোনালোকে যুক্তি সহকাৰে আলোচনা কৰক যুক্তি সহকাৰে আলোচনা কৰক ডাঙৰীয়া যিখন কালি আপোনালোকৰ প্ৰেছ ৰিলিজ দিছিল আৰু সেই একেখন প্ৰেছ ৰিলিজ এক মিনিট মই আপোনাৰ ওচৰলৈ যাম ৰূপক শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈ আছে তাৰ প্ৰতিক্ৰিয়া আমি আপোনালোকৰ পৰা ল'ম হয় নিৰূপণ নিশ্চয় নিশ্চয় মই পুনৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম মোৰ লগত আছে মই এটা কথা ক'ব লাগিব যে কংগ্ৰেছৰ যিগৰাকী ইয়াত প্ৰবক্তা আছে শৈলেন কলিতা তেখেতে কৈছে যে কংগ্ৰেছ আৰু এআইডিএফৰ গোপন বুজাবুজি বিজেপি আৰু এআইডিএফৰ গোপন বুজাবুজি আপোনালোকে স্বীকাৰ কৰিছে বুলি তেওঁ মন্তব্য কৰিছে মই বুজি নাই মই যে কৈছোঁ যে সদায় কংগ্ৰেছ আৰু ইউডিএফৰ বুজাবুজি হৈ আহিছে গোপন বুজাবুজি আগতে আছিলে কংগ্ৰেছ আৰু ইউডিএফৰ মাজত আৰু এই বুজাবুজি এতিয়া আপোনাৰ মানে খুল্লম খুল্লা যিটো খুল্লাটো আপোনালোকৰ লগত হৈছে আপুনি নিউজ মুখেদি স্বীকাৰ কৰিলে ভিতৰুৱাকে আপোনালোকক বিজেপি জিলা পৰিষদ গঠনত ইউডিএফে সহায় কৰিছে আৰু তাৰ পিছত কোন সাহসেদি আপুনি এতিয়া বিত্ৰে কৰিলে আপুনি আপোনাৰ সহযোগী দলৰ আপুনি বিত্ৰে কৰিছে আমি আপোনাৰ ওচৰলৈ যাম আপোনাৰ কথা শুনিম ভাৰতীয় জনতা পাৰ্টীয়ে বৃহৎ সংখ্যক ভোট তেওঁলোকৰ লগত আছে আৰু এই যিটো 10 নং লোকসভা সমষ্টি এইবাৰ আগতকৈ বিপুল ভোটত জয়ী হ'ব এইটো নিশ্চিত আৰু আপোনালোকৰ মূল লক্ষ্য বিকাশ কেৱল উন্নয়ন যোৱা সময়ছোৱাত যোৱা 5টা বছৰত যিখিনি কাম কাজ এইটো বিজেপিৰ উন্নয়ন যিমানখিনি পল্লৱ লোচন দাসৰ উন্নয়ন ৰূপক শৰ্মা ডাঙৰীয়াৰ উন্নয়ন তপন গগৈৰ উন্নয়ন আছিলে সিমানখিনি তাৰ মানে 10% কৰিব পৰা নাছিলে গতিকে ৰাইজে বুজি পায় যে আগন্তুক সময়ছোৱাত আৰু এটা প্ৰশ্ন সুধিব নেকি যেহেতু মই এগৰাকী লোকসভাৰ প্ৰাৰ্থীক পাইছো বিজেপিৰ আৰু এটা প্ৰশ্ন সুধিব নেকি সন্মানীয় সাংবাদিক মহোদয় আপুনি এটা ৰূপক শৰ্মা ডাঙৰীয়াক প্ৰশ্ন সোধক মোৰ তৰফৰ পৰা কংগ্ৰেছ দলৰ পৰা তেওঁলোকে যে কৈছে উন্নয়ন আমাৰ লক্ষ্য হ'ব তেওঁলোকৰ কি উন্নয়নৰ লক্ষ্য তেওঁলোকৰ পল্লৱ লোচন দাসৰ উন্নয়নৰ লক্ষ্য তপন গগৈৰ উন্নয়নৰ লক্ষ্য নে ৰূপক শৰ্মাৰ উন্নয়নৰ লক্ষ্য পল্লৱ লোচন দাসে 8 বছৰত 109 বিঘা মাটি কৰিলে মাত্ৰ 1 লাখ টকা সম্পত্তিৰ পৰা তেওঁলোকে তপন গগৈৰ হাতত আজি 1 কোটিতকৈ ওপৰত আছিল কেনেকৈ পালে তেওঁ আছুৰ নেতা আছিলে আছুততে দৰমহা নাপাই ঠিকা নকৰিছিল তেওঁলোকে আজি মাত্ৰ 1.5 বছৰ মন্ত্ৰী হৈ কেনেকৈ তপন গগৈ আজি 1 কোটি টকা সম্পত্তি কৰিলে প্ৰশ্নটো চমুকে ক'লেহে তেওঁ উত্তৰটো সোনকালে দিব পাৰিব কথা যে তেওঁলোকৰ লক্ষ্য উন্নয়ন বুলি যে কৈছে বিজেপিৰ নেতাৰ উন্নয়ন যিটো উন্নয়নৰ আপোনালোকে শ্লোগান দিছে সেয়া বিজেপিৰ উন্নয়ন বুলি কৈছে আৰু তপন গগৈ বা পল্লৱ লোচন দাসৰ সম্পত্তি বৃদ্ধি হোৱাৰ কথা তেওঁ প্ৰসংগ আনিছে কি ক'ব নহয় চাওক আজি যদি কয় যে 7 কোটি উজ্জ্বলা আঁচনিত গেছ দিয়া হৈছে সেইটো কি বিজেপিৰ উন্নয়ন নেকি আজি যদি কওঁ যে মহিলা আত্মসহায়ক গোটক 25,000 টকা দিয়া হৈছে এটো কি বিজেপি উন্নয়ন নেকি মহিলা আত্মসহায়ক গোট উজ্জ্বলা আঁচনি এটো আমাৰ ভাৰতবৰ্ষত কংগ্ৰেছ দলে সৃষ্টি কৰা এটা আঁচনি বিজেপি তাৰ নামটো হলনি কৰি কন্টিনিউ কৰি আছে আৰু ইয়াত বিজেপিয়ে লুণ্ঠন ৰাজ চলাই আছে বিজেপিয়ে গেছ এজেন্সি সমূহ থ্ৰুইডে 1200-1500 টকা লৈ মানৱ পইচা নিদিলে উন্নয়ন হৈছিল যেটো আঁচনি আমাৰ কংগ্ৰেছ দলে বিনামূলীয়াকৈ দিছিলে দুখীয়া মানুহ যাৰ প্ৰাপ্য অধিকাৰ আছে সেইসকলে কিন্তু আজিকালি প্ৰতিটো প্ৰশ্নৰ উত্তৰ যদি আপুনি নিজে দিবলৈ হয় তেনেহলে মইও আপোনাক সন্মান সহকাৰে আপুনি প্ৰশ্ন আপোনাৰ ধৰণে দি আছে তেনেহলে তেওঁ প্ৰশ্ন কৰাৰ আপোনাৰ মানে কথা কংগ্ৰেছ দলে ওলাইছিল বিদ্যুৎ সংযোজন হৈছে অসমত ৰাজীৱ গান্ধী বৈদ্যুতিকৰণ আঁচনি আমাৰ কংগ্ৰেছ দল আছিল আজি আপোনালোকে নামটো বদলাই কৰি আছে হিমাশ্ৰী দেৱী চয়ন কলিতা ডাঙৰীয়া আমাৰ সৈতে যোৰহাটৰ পৰা পোনপটীয়া কৈ আছে পালিত বৰা ডাঙৰীয়া যিহেতু তেওঁ যথেষ্ট সময় অপেক্ষা কৰিবলগীয়া হৈছে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছো ডাঙৰীয়া যে যিখিনি আলোচনা এই মুহূৰ্তত হ'ল তাত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিলে চয়ন কলিতা ডাঙৰীয়াও কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে উন্নয়নৰ কথা আহি পৰিছে আঁচনিসমূহ তেওঁলোকৰ বুলি কৈছে গতিকে সেই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম প্ৰথম কথা হৈছে কি আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট বস্তুটো আৰম্ভ হৈছে 1999 চনৰ পিছৰ পৰা তাৰ আগতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে কোনো চৰকাৰে কোনো মন্ত্ৰী প্ৰদান কৰা নাছিলে আৰু যাৰ প্ৰতিটো বিভাগৰ পৰা 10% পইচা তাৰ আপোনাৰ উন্নয়নৰ কাৰণে আহে তাৰপিছত আপোনালোকে এটা মন কৰক আমাৰ এতিয়া বন্ধুসকলে কৈছে যে এটকীয়া চাউল বিনা পইচাৰ চাউল কিন্তু সেইসকল বন্ধুৱে জানে নাজানে যে আজি আপোনাৰ এই অসম চৰকাৰৰ ফালৰ পৰা ভাৰত চৰকাৰৰ ফালৰ পৰা আমাক খেতিয়কৰ উন্নতিকল্পে প্ৰতি কুইণ্টেল ধানত 1750 টকা ভাৱত আজি ক্ৰয় কৰা হৈছে সেই বস্তুটো আমাৰ
অসমৰ ৰাইজে গম পাইছে নাই বহুত ৰাইজে গম পোৱা নাই মই জানিছোঁ কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে 2020 চনৰ ভিতৰত ভাৰতবৰ্ষত আমি ডবল ক্ৰপৰ কাৰণে আমি চিন্তা কৰিছোঁ যাতে ভাৰতে আজি আপোনালোকক আমি জনাবলৈ পাই আদানীৰ খেতি নে আম্বানীৰ খেতি হ'ব এইটো আমি অসমৰ পৰা মেহুল চকচী নে নীৰৱ মোদীৰ খেতি হ'ব এইটো কি ক'লে দেশত যে হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিলে তেওঁলোকৰ প্ৰতি আপোনালোকৰ কোনো ব্যৱস্থা নাই আপোনালোকে বছৰত 6000 টকা খেতিয়কক দি আপোনালোকে দৈনিক মাত্ৰ 3 টকা দি আপোনালোকে খেতিয়কক ইটিকিং কৰিছে নাই নাই আপুনি আপুনি যেতিয়া কথা কয় মই নকওঁ আৰু এতিয়া মই কথা নকওঁ আপুনি কৈ থাকক ইউ গো অন আই উইল নট টক নাই আপুনি ভুল কথা ক'ব লাগিব শৈলেন্দ্ৰ কলিতা ডাঙৰীয়া হয় পালিত বৰা ডাঙৰীয়া আপুনি কথা অব্যাহত ৰাখিছে আমি আপোনাৰ পিছত ক'ব মাজত কিয় ক'ব মই পিছত ক'ম আপোনাক কৈছিল নেকি মই কওক আপুনি কওক হয় পালিত বৰা ডাঙৰীয়া মোক ক'বলৈ কোন না মই আপোনাক ইন্টাৰেক্ট কৰিবলৈ মই ইয়াত মাতিছে মোক কংগ্ৰেছ দলৰ পৰা ক'ব আছে এনকৰেজ চলাব আপুনি চলোৱা নাই নহয় না মই আপোনাক চলোৱা নো দিস ইজ নট দ্য কালচাৰ অফ কংগ্ৰেছ না কিয় কালচাৰ আপোনালোকৰ কালচাৰ এটো যে আপোনালোকে ভুল কথা কৈ থাকে বাৰে বাৰে আপোনালোকৰ ৰাইজক বিভ্ৰান্ত কৰে ভুল কথা কয় মই অনুৰোধ জনাইছো শৈলেন্দ্ৰ কলিতা ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছো পালিত বৰা ডাঙৰীয়া আপুনি কথাখিনি কৈ আছিল সেই কথাখিনি শেষ কৰি লওক সেই বিভ্ৰান্তৰ কাৰণেতো আপোনালোকৰ ভাৰতত শেষ হৈ গৈছে আপোনালোকৰ এই ভুলৰ কাৰণে আপুনি ভাৰতত শেষ হৈছে 19খন পদক 7খন পদক হৈছে সেইগুণেই আৰু আমি 5খন পদকৰ পৰা আজি আমি 16খন পদক চলাইছো ৰাইজে বিচাৰ জানে কামত ৰাইজে ভোট দিয়ে ভাষণত ভোট নিদিয়ে আজি ৰাইজে ৰাইজৰ উন্নতিৰ ওপৰত আমি কংগ্ৰেছ এজিপি বিজেপি চোৱা নাই চাউল সমানে দিছো কংগ্ৰেছে মানুহ চাই দিছিলে ঘৰ মানুহ চাই দিছিলে আমি মানুহ চাই ঘৰ দিয়া নাই মানুহ চাই আপোনাৰ চাউল দিয়া নাই ডেভেলপমেণ্ট আমি কংগ্ৰেছৰ গাঁৱত নকৰাকে নাই আমি সকলোতে কৈছো কংগ্ৰেছ গাঁও বিজেপি গাঁও সৰ্বশ্ৰেষ্ঠ দল হিচাপে চবতকে বেছি প্ৰাথমিক সদস্য থকা দল হৈছে বিজেপি আৰু ভাৰতত চবতকে বেছি থকা কিছু সময় মাথো আমি এবাৰ গোলাঘাটলৈ যাম ৰাইজে যথেষ্ট অভিযোগ উত্থাপন কৰিছে পালিত বৰা ডাঙৰীয়া আপুনি যিহেতু আছে গতিকে সেই যে অভিযোগ কৰিম আপোনাক এংকৰ বাইদেউ এটাই অনুৰোধ কৰিম আৰ্গুমেণ্টত I will not go for agreement. আমি ৰাইজৰ কিছু অভিযোগ আছে ডাঙৰীয়া গতিকে সেই অভিযোগখিনি আপুনি শুনক কাৰণ গোলাঘাটত আছে ভাল পাও আৰু এখন আপোনাৰ হয় দুটাকৈ এটা চেনিকল এটা খুটাকলৰ সন্দৰ্ভত যিখিনি কথা কৈছে নিশ্চয় আপোনাৰ তৰফৰ পৰা সেই সকল ৰাইজে জানিব বিচাৰিব যে আপোনালোকে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি সেই দুটা কলৰ কাৰণে মই এবাৰ ৰোহিত গগৈৰ ওচৰলৈ যাম পালিত বৰা ডাঙৰীয়া আপুনি থাকক কিছু সময় আৰু যেহেতু আমাৰ অনুষ্ঠান শেষে হ'ব ৰোহিত আপোনাৰ ওচৰলৈ আহিছো ৰোহিত যেহেতু বিশেষভাৱে কল দুটাৰ কথা আহি পৰিছে আজি গতিকে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো ৰাইজে বিচাৰিছে জানিব বিচাৰিম এবাৰ পাপৰি যেহেতু আমি কৈছো যে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত খুমটাইত যি আচলতে দুটাকৈ উদ্যোগ আছিল সেই দুইটাই উদ্যোগ মৃত্যু হ'ল কি ক'ব আপুনি এতিয়া এই চৰকাৰে কি কৰা উচিত চৰকাৰে আজি পৰ্যন্ত দেখা নাই তেওঁলোকে আমাৰ ৰাইজৰ প্ৰতিনিধিয়ে আমাৰ পৰা ভোট লৈ যায় তেওঁলোকে কয় যে আমাক যে আপোনালোকৰ সমস্যা সমাধান কৰিম কিন্তু আজিলৈকে দেখিছোঁ আমাৰ উদ্যোগবিলাকো মৰি গৈছে তাৰ কাৰণে জীৱিত কাৰণে একো চিন্তা কৰা নাই কি কৰিলে ভাল হ'ব এতিয়া আমাৰ এই সমষ্টিটো গোটেইটো চাহ জনগোষ্ঠী থকা এলেকা হয় আৰু ইয়াত হ'ল কি বিশেষকৈ অকল চাহ উদ্যোগৰ বাহিৰে কোনো উদ্যোগ নাই আমাৰ আগতে ইয়াত থকা সূতাকল আৰু চেনিকল আছিলে কিন্তু আজি 10 বছৰৰ পূৰ্বেই সেই সময়ৰ যিখন চৰকাৰ আছিলে সেই চৰকাৰৰ অৱহেলাৰ কাৰণে সেই দুটা উদ্যোগ এতিয়া চৰকাৰখনে কিবা উদ্যোগ লৈছে নেকি ব্যৱস্থা লৈছে নেকি এতিয়া মই চৰকাৰক এইটোৱে ক'ব বিচাৰোঁ যে সেই উদ্যোগ দুটা মানে জীৱিত কৰিব লাগে আৰু যিবিলাক আমাৰ নিবনুৱা কৃষক আৰু শ্ৰমিকসকল আছিলে তেওঁলোকক মানে পুনৰ সংস্থাপন বেলেগ উদ্যোগ হ'লেও স্থাপন কৰিব লাগে নেকি বেলেগ উদ্যোগ হ'লেও স্থাপন কৰিব লাগিব যিহেতুকে বৰ্তমান আমাৰ চাহ জনগোষ্ঠীত যিহেতুকে প্ৰতিটো ঘৰতে
প্ৰতিটো ঘৰতে আজি চৰকাৰে আমাক ঠগিব বিচাৰিছে যে আমাৰ শিক্ষিত হাৰ নাই কিন্তু আজি যদি আমি চাবলৈ যাওঁ প্ৰত্যেকৰ ঘৰতে গ্ৰেজুৱেট ল'ৰা ছোৱালী আছে যথেষ্ট নিবনুৱা সমস্যা আছে কিন্তু আজি ইণ্ডাষ্ট্ৰি নথকাৰ কাৰণে উদ্যোগ নথকাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীবিলাকৰ অৱস্থা একেবাৰে মানে পানীত ৰোহিত আমি পালিত বৰা ডাঙৰীয়া যিহেতু মই এবাৰ বিনামূলীয়া চাউল বিনামূলীয়া চেনিৰ কথালৈ নাহো বৰা ডাঙৰীয়া কাৰণ এই যে শিক্ষাৰ কথাটো আহি পৰিছে তেওঁলোকে বাহিৰলৈ আহি ইয়ালৈ আহি বা গুৱাহাটীলৈ আহি মহানগৰলৈ আহি বা তাতকৈ আগলৈ গৈ কিছু তেওঁলোকৰ সমস্যা হয় কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গতিকে এই যে বন্ধ হৈ পৰা উদ্যোগসমূহ সেইসমূহ কেনেধৰণৰ ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিব তাৰ কিবা আপোনাৰ হাতত তথ্য আছে নেকি ডাঙৰীয়া নিশ্চয় তাৰ বিষয়ে যথেষ্ট চিন্তা চৰ্চা চলি আছে আপোনালোকে গম পাইছে যিহেতুকে আমাৰ দুটা পেপাৰ মিল জুট মিল চুগাৰ মিল এই সকলোখিনি আপোনাৰ মই কোনো ৰাজনৈতিক দলৰ কথা মই নকওঁ কাৰণ আৰ্গুমেণ্টত মই নাযাওঁ বুলি আগতেই কৈছোঁ কাৰণ কোন সময়ত বহন হৈছিলে অসমৰ জনসাধাৰণৰ মনত আছে সকলোৰে আৰু এনেকুৱা এটা অৱস্থাত থৈ গৈছে সেই মানুহখিনিলৈ কাহানিও চিন্তা নকৰিলে বৰ্তমান বিজেপি চৰকাৰে ৰাইজে প্ৰতিষ্ঠিত কৰা বিজেপি চৰকাৰে চিন্তা কৰিছে যে এই যিখিনি নিবনুৱা হ'ল যিখিনি সংস্থাপন নাইকিয়া হৈছে সংস্থাপন দিয়াৰ ক্ষেত্ৰত বিভিন্ন আঁচনি লৈছে আৰু নতুনকৈ কেইটামান প্ৰজেক্টৰ কথা চিন্তা কৰিছে এইটো নাই কোৱা মই যে ইলেকশ্যনৰ মই আপোনাৰ এইটো ধামাকা ফুটাইছোঁ কেইটামান নতুন প্ৰজেক্টৰ চিন্তা হৈছে যিকেইটা প্ৰজেক্টৰ মাধ্যমেদি আমি হয়তো আপোনালোকক আৰু এটা কথা মই ক'বলৈ যদি মোক কয় মই কওঁ এটা কথা আজিলৈকে নৰ্থ ইষ্টত টাৰ্মিনেল মাৰ্কেটৰ বিষয়ে কোনো এটা ৰাজনৈতিক দলে চিন্তা নকৰিলে টাৰ্মিনেল মাৰ্কেট আমি প্ৰথম আৰম্ভ কৰিব গৈছোঁ আপোনাৰ বৰ্তমান শিলচৰত অসম চৰকাৰৰ পৰা 70 বিঘা মাটি লৈ তাত এখন টাৰ্মিনেল মাৰ্কেট স্থাপন কৰিম য'ত প্ৰায় ডাইৰেক্ট আৰু ইনডাইৰেক্ট 5,000 ওপৰ মানুহ তাত সংস্থাপন হ'ব ঠিক তেনেদৰে গুৱাহাটীৰ ওচৰত আমি এটা মাটি ব্যৱস্থা কৰিছোঁ 62 বিঘা মাটি তাত এখন টাৰ্মিনেল মাৰ্কেট হ'ব যিখন মাৰ্কেটত আপোনাৰ 5,000 ওপৰ ল'ৰা ছোৱালী সংস্থাপন হ'ব ঠিক তেনেদৰে দৰংগিৰি যিখন আমাৰ কলৰ বজাৰ এছিয়াৰ বিগেষ্ট বানানা মাৰ্কেট ইন এছিয়াৰ ভিতৰত ডাঙৰ বজাৰ এখন ব্ৰিটিছৰ দিনৰ পৰা আছে আজি ইমান বছৰে কোনো চৰকাৰে সেই আমাৰ কৃষকসকলক চিন্তা নকৰিলে আমাৰ আজি এখন চৰকাৰে আমাৰ নেতৃত্বত মাৰ্কেটিং বৰ্ডৰ আণ্ডাৰত তাত এখন আপোনাৰ বানানা মাৰ্কেট হ'বলৈ গৈ আছে 999 লাখ টকা এটা প্ৰজেক্ট আপোনাৰ পৰা আমি বহুখিনি কথা শুনিলো আৰু এই কথাখিনি শুনাৰ পাছত এটা আমাৰ যিসকল নিবনুৱা তেওঁলোকৰ মাজত আত্মবিশ্বাস গঢ় লয় কিন্তু তাতকৈ দুখৰ কথা যে আত্মবিশ্বাস খুব কম সময়ৰ ভিতৰত ভাঙি পৰে কাৰণ এই যে সমস্যা নিবনুৱা সমস্যা এক কোনো এখন চৰকাৰে আসলে গুৰুত্ব সহকাৰে লোৱাই নাই কাৰণ দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণে তেওঁলোকে এটা ঔদ্যোগিক স্থাপনৰ ক্ষেত্ৰতে হওক প্ৰজেক্ট আপোনালোকে হাতত লৈছে কেতিয়া সেই প্ৰজেক্ট হ'ব কেতিয়া উদ্যোগসমূহ বন্ধ উদ্যোগসমূহ খুলিব বিভিন্ন ধৰণৰ কথা আহি পৰে প্ৰসংগ আহি পৰে মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম কিন্তু এই মুহূৰ্তত যিহেতু ষ্টুডিঅ'ত মোৰ দুগৰাকী অতিথি আছে হিমাশ্ৰী দেৱী আছে সোৰেন কলিতা ডাঙৰীয়া আপুনি আছে গতিকে যিসমূহ আঁচনি হিমাশ্ৰী আপুনি তথ্য সহকাৰে আহিছে আপুনি যিসমূহ আঁচনিৰ কথা ইতিমধ্যে কৈছে গতিকে আমি সেই সন্দৰ্ভত জানিম কিমান ৰূপায়ণ হৈছে আপুনি যদি খুমটাই কথা ইতিমধ্যে আপুনি দেখিলে সেইসকল ৰাইজে ইতিমধ্যে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে আপোনাৰ পৰা মই হিমাশ্ৰী জানিব বিচাৰিম সময় কম 3 মিনিট আছে আমাৰ হাতত মাত্ৰ গতিকে 3 মিনিটত শেষ কৰিম সোৰেন কলিতা ডাঙৰীয়া চমুকৈ ক'ব হয় মই এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান ভাৰতৰ জৰিয়তে যি স্বাস্থ্য ক্ষেত্ৰত বিপ্লৱ আনিছে বুলি ক'ব পাৰিম মই আৰু তাৰ ওপৰঞ্চি যিসকল দৰিদ্ৰ লোক আছে এই দৰিদ্ৰ লোকসকলক অটল অমৃত যোজনা কাৰ্ডৰ জৰিয়তে যি 2 লাখ টকাকৈ আৰ্থিক সাহায্য ছটা বিশেষ দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত আগবঢ়াইছে ই নিশ্চয়কৈ এক সকাহৰ বতৰা আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ আমি যদি এতিয়া খুমটাৰ সেই লোকসকলকো যদি আপুনি সোধে তেনেহ'লে আপুনি গম পাব যে স্বাস্থ্য কেন্দ্ৰত সেই বীমা যোজনাৰ সহায় তেওঁলোকে পাইছে আৰু তেওঁলোকৰ ঘৰৰ বা পৰিয়ালৰ যদি কোনোবা লোক এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে তেনেহ'লে অটল অমৃত কাৰ্ডখনৰ জৰিয়তে তেওঁলোকে সেই সুবিধা লাভ কৰিছে তাৰ ওপৰঞ্চি সেই লোকসকল এতিয়ালৈকে ভাৰতবৰ্ষত বিভিন্ন জনৰ যিটো আমাৰ বিপিএলৰ সংখ্যা এই সংখ্যা কিন্তু নিশ্চিত নহয় বিভিন্ন ক্ষেত্ৰত বিপিএলৰ সংখ্যা বেলেগ বেলেগ এতিয়া এই বিপিএলৰ সংখ্যা বেলেগ বেলেগ যদিও যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোক বুলি আমি কওঁ সেই লোকসকলে কিন্তু উজ্জ্বলা বহুতে পাইছে বহুতে পোৱা নাই গতিকে বহুতে কিয় পোৱা নাই সেইখিনি সচেতনতা সেইখিনি সজাগতা আপোনালোকে আগবঢ়াব পৰা নাই যেন লাগে কাৰণ ৰাইজ আশ্বস্ত নহয় আমি কালিও কিছু ঠাইলৈ গৈছিলো তেতিয়া আমি শুনিবলৈ পাইছিলো গতিকে সোৰেন কলিতা ডাঙৰীয়া আপোনাৰ মই এতিয়া কৈ লওঁ 1 মিনিট
মই প্ৰথমতে পালিত বৰা ডাঙৰীয়াৰ কথাটো মই ক'ব গৈছোঁ যে তেখেতসকলে যি টাৰ্মিনেল মাৰ্কেটৰ কথা কৈছে বিভিন্ন নতুন আঁচনি তেখেতে নিজে কৈছে যে নিৰ্বাচনী ধামাকা বুলি মই ক'ব খোজা নাই কিন্তু জনাইছোঁ এতিয়া কথাটো হ'ল যে এই আঁচনিসমূহ তেখেতসকলৰ কিয় প্ৰতি বছৰে নিৰ্বাচনৰ আগত মনত পৰে নৰেন্দ্ৰ মোদী ডাঙৰে 5 বছৰে কি কৰিলে 2014 চনৰ আগত মাটি নিদিওঁ বুলি কৈ মাটি দিলে বৃহৎ নদী বান্ধটো নবনাও বুলি কৈ তাত গৈ প্ৰতিবাদ কৰিছিল ৰাজনাথ সিঙে পিছত গৈ বান্ধিব ল'লে তেওঁলোকে কৈছিল 2 কোটি চাকৰি দিম বছৰত কি হ'ল তেওঁলোকে কৈছিল এটা আমাৰ আপুনি ৰচনা এখন লিখি আনিছে কৈ থাকিব এতিয়া কথা হ'ল তেওঁলোকে নৰেন্দ্ৰ মোদীয়ে কৈছিলে এটা ভাৰতীয় সৈন্য মাৰিলে 10 জন পাকিস্তানী আৰ্মি মাৰিম ক'ত গ'ল 40 জনৰ সলনি 400 আৰ্মি কিয় মাৰিব পৰা নাই কিয় নৰেন্দ্ৰ মোদীয়ে আমাৰ হাজাৰ হাজাৰ নিবনুৱা কিয় কৈছে কাটফা কৰিছে পকৰাৰ দোকান খোলক বুলি এইবিলাক আঁচনি ক'ত গ'ল কিন্তু আমাৰ কংগ্ৰেছ দলে কি কৰিছিল আমাৰ অসমত মুখ্যমন্ত্ৰী বিকাশ যোজনা আৰু প্ৰধানমন্ত্ৰী বিকাশ যোজনাৰ জৰিয়তে দুৰ্নীতিটো থাকিব দুৰ্নীতিটো এখন ভাৰতবৰ্ষখনত এনেকৈ দুৰ্নীতি সম্ভৱ নহয় এনেকৈ নিৰ্মূল কৰাটো যদি সম্ভৱ হ'লহেঁতেন কংগ্ৰেছ দলৰ দুৰ্নীতিৰ বিৰুদ্ধে ভাৰতবৰ্ষই বিজেপিক ভোট দিছিল তেতিয়াহ'লে কিয় আজি হাজাৰ হাজাৰ লাখ লাখ নৰেন্দ্ৰ মোদী বন্ধুৱে প্ৰতিক্ৰিয়া জানিব বিচাৰিম পালিত বৰা ডাঙৰীয়া মই সৰ্বশেষত এটা কথাই ক'ম সেই স্কিমটো আমি লোৱা ইলেকশ্যন স্কিম নহয় আমাৰ তেখেতে যদি সময় আছে তেখেতে এবাৰ আপোনাৰ শিলচৰত এটা খবৰ লওক যে 72 বিঘা মাটি সমান কৰা হৈছে পাহাৰ কাটি সমান কৰা হৈছে আপোনাৰ ইয়াত আমি মাটি অলৰেডি লোৱা হৈছে আৰু এটা উজনি অসমত প্ৰজেক্ট আমি কৰিবলৈ গৈ আছো দৰংগী প্ৰজেক্টটো আমাৰ ইলেকশ্যন অৰিয়েণ্টেড নহয় আজি ভাৰত স্বাধীন হোৱাৰ দিনৰ পৰা আজিলৈকে এইবিলাক প্ৰজেক্ট কাহানিও কোনো ৰাজনৈতিক দলে কিয় নললে আৰু সৰ্বশেষত মই মোৰ লগত যিসকল সহপাঠী আজি মোৰ লগত আলোচনাত বহিলে সকলোকে মই নমস্কাৰ জনাইছো ধন্যবাদ জনাইছো পালিত বৰা ডাঙৰীয়া আপোনাকো ধন্যবাদ মই সকলোকে ধন্যবাদ জনাইছো সদায় আলোচনা এনেধৰণে আধৰুৱা হৈ ৰয় আমি পৰৱৰ্তী সময়ত পুনৰ আমাৰ আলোচনা অব্যাহত ৰাখিম কিন্তু পুৱাৰ শিৰোনামৰ পৰা এতিয়া বিদায় ল'ব লাগিব নমস্কাৰ